নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ লাৰ্নিং টেষ্টপিকে ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ মই ত্ৰিদীপ বৰগোহাঁই তো ষ্টাৰ্ট কৰোঁ কুৱেশ্যনবিলাক কি আহিছে এইখন পেপাৰত আমি যদি চাওঁ এইটো ৰোমান নিউমেৰিলছৰ হয় কিন্তু এইটো আমি নাম্বাৰ ছিষ্টেমৰ ভিতৰত কিয় ৰাখিছোঁ কিয়নো নাম্বাৰ ছিষ্টেম বুলি ক'লে অকল ধৰা আমাৰ সংখ্যাখিনিয়ে নহয় ঠিক আছে কোনটো সংখ্যা কি নাম্বাৰ ছিষ্টেমটোৰ ভিতৰতে গোটেই মেথমেটিক্সখিনি আছে হয়নে ইয়াত নিশ্চয় আমি এইটো কৰিব পাৰিছিলোঁ যে XIV প্লাছ IV এইটো যথেষ্ট চিম্পল কুৱেশ্যন আহিছিলে আমি যদি কওঁ ৰোমান সংখ্যা হ'লনে IV যেতিয়া 5 বুজায় V এ 5 বুজায় হয়নে আৰু ৰোমান নিউমেৰিলছ XIV আমাক কি বুজায় 14 বুজায় 14 প্লাছ 4 আমাৰ 18 হয় যিটো আমাৰ যদি আমি লিখোঁ XVIII অপশ্যন নম্বৰ বিটো ইয়াৰ শুদ্ধ উত্তৰ আছিলে ইয়ালৈকে নিশ্চয় সকলোৱে ৰোমান সংখ্যা পঢ়িছে আৰু ৰোমান সংখ্যাৰ বিভিন্ন ধৰণৰ নিয়ম আছে তাৰ কাৰণে আমি সম্পূৰ্ণ এটা ক্লাছ কৰি থোৱা আছে সকলোৱে চাব পাৰা দেই ৰোমান সংখ্যাৰ আমি এনেকৈ বুজিব পাৰোঁ ধৰা যদি মই IV সংখ্যাটোকে ক'লোঁ ভিটোৱে 5 বুজায় হ'লনে IVটো আমাৰ 4 বুজায় কিন্তু VIটো আমাৰ 6 বুজায় নহয় জানো তো এই আইটোৱে আমাৰ যিটো 1 বুজায় যদি ৰাইট ছাইডে আছে মানে VI যদি ৰাইট ছাইডে আছে তো 5 + 1 যদি লেফ্ট ছাইডে আছে 5 - 1 4 একেধৰণে আমি আৰু উদাহৰণ চাব পাৰোঁ তেনেকুৱা ৰুল বহুত আছে বাৰু আমি পৰৱৰ্তী পৰ্যায়তো এনেকুৱা ৰুল চাব পাৰিম 9ৰ ক্ষেত্ৰতো এইটো যিহেতু 10 9 আৰু 11ক যদি আমি চাওঁ XI ঠিক আছে নিশ্চয় পাৰিম আমি তাৰ পাছত এটা কুৱেশ্যন আহিছিলে সেইখন পেপাৰতে যেটো আমি ক'ব পাৰোঁ ডেচিমেলৰ ওপৰত আহিছিলে ঠিক আছে এইটোক আমি কি ডেচিমেল বা ৰিকাৰিং ডেচিমেল হয়নে পৌনপণিক সংখ্যা কোনবিলাক ধৰো 5.121212 কে আছে নহয় জানো তো আমি কি বুজিম যেতিয়াই কোনোবা এটা সংখ্যা ধৰা 1212 এনেকৈ ৰিপিট হৈছে তো ইয়াক কি এনেকৈ লিখা হয় 5.12 বাৰ বুলি লিখা হয় উদাহৰণস্বৰূপে আমি যদি কওঁ কোনোবা এটা সংখ্যা মই যদি 1 সংখ্যাটোক মই ধৰা 3 এ ডিভাইড কৰিছোঁ ওকে 1 সংখ্যাটোক মই যদি 1/3 ইয়াৰ ভ্যালু যদি মই চাওঁ ডেসিমেল প্ৰথম আহিব হয়নে 3 এ 3 বাৰ যাব 9 হ'ব আকৌ এক বাকি থাকিব আকৌ 0 আহিব আকৌ 3 বাৰ যাব মানে 1/3 যুগল আমি কি বুলি লিখিব পাৰোঁ যেনেকৈ 0.3 বাৰ লিখিব পাৰোঁ তেনেকৈ অপচন গিটাৰ ভিতৰতো এটা আছে যেটোক আমি 5.12 বাৰ বুলি লিখো ঠিক আছে এপ্লাই কৰোঁতে এক্সাম লেংগুৱেজ আছামিজ অপশ্যন আছিলে বাট গুগলত নট এলাউড আছামিজ ওকে চাব লাগিব ঠিক আছে মই চাই জনাম বাৰু 5.12 বাৰ এতিয়া 1টোৰ ওপৰত যেতিয়া বাৰ থাকিব আমি ডেফিনেটলি এটা চিম্পলকৈ কাম কৰোঁ 512ৰ পৰা যোনটো ওপৰত বাৰ আছে তাক আমি বিয়োগ কৰি দিওঁ চৰি 5টো আমি কৰি দিওঁ বিয়োগ 12ক বিয়োগ নকৰোঁ যোনটো ওপৰত বাৰ আছে তাক বিয়োগ কৰি দিওঁ এই দুটাৰ কাৰণে আমাৰ কি আহিব 9 9 আৰু এটা আহিব কিমান নিশ্চয় পাৰিম এইটো কুৱেশ্যন কৰিবলৈ হ'ব 99 দুটা আহিব যেটো আমাৰ 507/99 হয় আমি কৰি চাব পাৰোঁ বা এইটো কুৱেশ্যন এনেকৈও কৰা হয় যে 5 + 0.12 বাৰ এনেকৈও লিখি লোৱা হয় 5.12টো তাৰপাছতো আমি কৰিলে একে এনসাৰ আহিব 1টো যদি অকল 0.12 বাৰ বুলি চাওঁ মানে 0.12 বাৰ মানে কিমান 12/99 ওকে আৰু তেতিয়া আমি সেই এনসাৰটোকে পাইম 507/99 ঠিক আছে অপশ্যন নম্বৰ এটো আছিলে আমাৰ 507/99 অপশ্যন নম্বৰ ডিটো আছিলে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট এটা কুৱেশ্যন এটো ডাইৰেক্ট আমি ক'ব পাৰোঁ নাম্বাৰ সিস্টেমৰ নাম্বাৰৰ নলেজ আমাৰ কেনেকৈ আছে সেইটো ওপৰত সোধা হৈছিলে যে যিকোনো দুটা অখণ্ড সংখ্যাৰ যোগফল মানে দ্য সাম অফ এনি টু ইন্টিজাৰ্স সদায় এটা অশূন্য ধনাত্মক অখণ্ড সংখ্যা অখণ্ড সংখ্যা কোনবিলাক ইন্টিজাৰ কোনবিলাক হয় আমি যদি কওঁ এই নাম্বাৰ লাইনডালৰ স্বাভাৱিক সংখ্যা হ'লনে নিগেটিভ যোনখিনি আমাৰ নেচাৰেল নাম্বাৰ থাকিব সেইখিনি -1 -2 0 তো সেইবিলাক মিলাই আমাৰ কি হয় অখণ্ড সংখ্যাখিনি হয় ইন্টিজাৰ নাম্বাৰখিনি হয় হ'লনে আমাক কৈছে দা সাম অফ এনি টু ইন্টিজাৰ্স এনি টু ইন্টিজাৰ হ'ব পাৰে তো সেইটো কি হ'ব লাগিব সদায় ই এটা অশূন্য ধনাত্মক এটা অশূন্য ঋণাত্মক অখণ্ড সংখ্যা অথবা 0 হ'ব ইয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ দুটা অখণ্ড সংখ্যা এটা মই 1 ললোঁ আৰু এটা মই ধৰা 2 ললোঁ তো ইহঁতক যদি মই সাম কৰোঁ -1 + 2 তো ইয়াৰ ভ্যালুটো কিমান আহিলে আমাৰ 1 আহিলে যদি 1 and 0 লওঁ
তেতিয়া কি হ'ব -1 আহিব তেতিয়া এই মাইনাছত গুচি যাব হলে মই 1n মই ধৰা 2n মই 7 ল'ব পাৰো 10n 15 ল'ব পাৰো তো সেই গুটে ৰিজাল্ট গিটাৰ ভিতৰত মেবি পজিটিভ মেবি নেগেটিভ অৰ মেবি 0 আমাৰ ভ্যালু আহিব পাৰে ঠিক আছে যদি মই এটা -1 ললো এটা 1 ললো ঠিক আছে এটা -1 ললো এটা 1 ললো তো -1 + 1 আলটিমেটলি আমাৰ ভ্যালু 0 আহিব পাৰে হ'ব মই ভালে আছো ৰবিবুল হোসেন আশা কৰো সবৰে ভাল ওকে তাৰ পাছৰ কোৱেশ্চনৰ ফালে যাও কেনেকৈ কোৱেশ্চন আহিছে আমি যদি চাও এটো আমি কম যে নাম্বাৰ সিস্টেমৰ ডিভিজিবিলিটি ৰুলস হয়নে অতিকৈ ইম্পৰ্টেন্ট পৰীক্ষাত কোৱেশ্চন আহে আমি ডিআৰ বুলি কওঁ হয়নে ডিভিজিবিলিটি ৰুলস বা বিভাজ্যতাৰ নিয়ম এতিয়া কমনলি সুধি থকা 3 and 9 ৰ পায়ৰ হুদে ঠিক আছে ইয়াত আমাৰ সুধিছিলে যে কোনটো সংখ্যা এই সংখ্যাটো m পদ্ধতিৰ এটা অংক যদি m পদ্ধতিৰ যদি অংক হয় আৰু 46m23 সংখ্যাটো 9 ৰে বিভাজ্য হয় তেতিয়া হলে m ৰ মান কিমান হ'ব লাগিব তো আমাক কোৱা হৈছে 4 6m2 আৰু 3 9 ৰে কোনোবা এটা নাম্বাৰ কেতিয়া হৰণ যায় যদি সেই অংক দুটাক যোগ কৰি দিলে তাৰ ধৰা 18 সংখ্যাটো মই যদি 1 আৰু 8 ক যোগ কৰি দিও 9 হয় আৰু 9 এ 9 ক হৰণ যায় মানে 18 ক ডিভাইড যায় তেনেকৈ তোমালোকে চোৱা 81 9 9 যায় 81 হয় 8 + 1 9 হয় আৰু তেনেকুৱা বিভিন্ন ধৰণৰ উদাহৰণ চাব পাৰা এই কোৱেশ্চনত আমি হেতক যোগ কৰি দিম 6 + 4 + 6 + 2 + 3 হল কিমান হ'ব 6 4 10 হ'ব 12 হ'ব 12 3 15 হ'ব আৰু আমাৰ m এটা আছে হলনে ইয়াত আমাৰ m টো আছে বাৰু m টো নথকা নহয় তো আমি অলৰেডি 9 ৰে হৰণ যোৱা সংখ্যা পাবলৈ হলে ইয়াৰ আগৰ কোনটো সংখ্যা আছে 18 আছে দ্যাটস হোৱাই m ৰ ভ্যালু মাস্ট বি আমাৰ কিমান হ'ব লাগিব 3 হ'ব লাগিব যেতিয়া m ৰ ভ্যালু 3 হ'ব তেতিয়া ই হৈ যাব 18 15 + 3 আমাৰ 18 হৈ যাব ন 18 ক আমাৰ কিহে হৰণ যায় 9 ৰে হৰণ যায় ঠিক আছে সামটো হৰণ যাব লাগে নেক্সট এটা কোৱেশ্চন হৈ গল যেটো আমি কব পাৰো এই নাম্বাৰ সিৰিজৰ কোৱেশ্চন প্ৰায় আহে আৰু এটো লিখি দিলে বাৰু এনসাৰটো ওলাই আছে দা সাম অফ দা অড নাম্বাৰস 1 to 5 আপ টু 15 টাৰ্মস তো অড নাম্বাৰৰ যেতিয়া আমি যোগফল উলিয়াব লাগে সদায় মনত কি ৰাখিম 1 to 5 আপ টু কৰলৈকে 15 টাৰ্মস যদি 15 টা টাৰ্ম বুলি ডাইৰেক্ট মেনশন কৰি দিছে 15 টা অযুগ্ম সংখ্যাৰ যোগফল কি জানানে 15 ক স্কয়াৰ কৰি দিলে হল 2 to 5 হলনে যদি আমাক কৈছে অযুগ্ম সংখ্যা অপশন নাম্বাৰ এ হ'ব আমাৰ কাৰেক্ট এনসাৰ মই যদি অকমান উদাহৰণ দেখাই দিও আমাক যদি কলে 1 3 আৰু 5 ঠিক আছে 1 3 5 and 7 1 + 3 + 5 + 7 ইয়াত কিমান আছে 4 কনজুগেটিভ অড নাম্বাৰ হয় এটো ইটোৰ পাছত হিটো থকা ইহতে কি হয় 4 কনজুগেটিভ অড নাম্বাৰ একাধিক ক্ৰমে থকা অযুগ্ম সংখ্যা তো কেটা আছে ইয়াত 4টা আছে এটা দুটা তিনটা 4টা ইহতৰ যোগফল কিমান জানানে 4 স্কয়াৰ কৰি দিলে হল 4 স্কয়াৰ = 16 যোগ কৰি চাব পাৰা ইয়াৰ ভ্যালুটো কিমান আহিব আমাৰ 16 আহিব ঠিক আছে এটো ইয়াত বহুতে ভুল কৰিছে যে 49 দিছে এক্স্যাক্টলি আমি লাস্ট নাম্বাৰটো নলো আমি কেটা সংখ্যা আছে ল তো ইয়াত 15 টাৰ্মস বুলি দি দিছে ইয়াৰ 15 নম্বৰ টাৰ্মটো যদি এনেকে থাকিলে হেতেন কোৱেশ্চনটো কনফিউজিং কোড হ'ব না লাগে যদি আমাক দিছে 1 3 5 এনেকে গৈ আমাক দিলে ধৰা ইয়াৰ 15 নম্বৰ ফাৰ্স্ট আমাক দিলে যে 1 3 5 এই সিৰিজটো আমাক sum of 15 terms sum of the first 15 terms ঠিক আছে আৰু এই সেম কোৱেশ্চনটো কেনেকৈ আহিব পাৰে আমাৰ কেটেবে কোৱেশ্চনটো কেনেকৈ আহিব পাৰে ধৰা আমাৰ 15 নম্বৰ টাৰ্মটো হলনে আমি কেনেকৈ উলিয়াও বাৰু ইয়ালৈকে কিমানটা সংখ্যা আছে আমি লাস্ট নাম্বাৰটো 5 + 1 ডিভাইডেড বাই 2 কৰি দিও 6 ডিভাইডেড বাই 2 তো কেটা আছে 1 3 5 লৈকে আমাৰ তিনিটা আছে ঠিক আছে তো লাস্টটো কি হ'ব লাগিব আমাৰ 49 হ'ব লাগিব সৰি 15 নহয় জানো আমাৰ তো ই হ'ব লাগিব আমাৰ কিমান কি কম 15 ওলাব হলে আমাৰ হ'ব 29 ওকে 29 লাস্ট টাৰ্মটো হয় 29 এটা তোমালোকে চাবা যে 29 লৈকে কিমানটা আমাৰ কি আছে অযুগ্ম সংখ্যা আছে তো কি কৰিবা তোমালোকে 29 ৰ লগত একটা যোগ কৰি দিবা 2 ৰে হৰণ কৰি দিবা 30 ডিভাইডেড বাই 2 তো ফার্স্ট 15 টার্মস ইয়াৰ 15 নম্বৰ টাৰ্মটো হৈছে আমাৰ কোনটো এইটো তো ইয়াৰো আমি উলিয়াওতে
আমাক থাকিলে 29 29 + 150 ইয়াত 15টা আছে সেম কুৱেশ্যন এনেকৈ আহিব পাৰে আমাৰ সামটো কিমান হ'ব 225 ওকে n + 1 / 2 হেতু আমাৰ বেলেগ আছিল বুজি পাইছা ফৰ্মুলা খিনি সবৰে বেলেগ বেলেগ মই এটা প্যাটাৰ্ন ওয়াইজত পঢ়াই দিছো তোমালোকে চাব পাৰা নাম্বাৰ সিস্টেমৰ ওকে নেক্সট কুৱেশ্যন কি আছে আমাৰ দা স্কোয়াৰ অফ এ স্মলাৰ নাম্বাৰ এক্স্যাক্টলি ইয়াত স্কোয়াৰ কথাও আছে বৰ্গৰ কথা আমি জানো বাৰু যিকোনো দুটা সংখ্যাৰ ডাঙৰটোৰ বৰ্গৰ পৰা সৰুটো বৰ্গৰ মান বিয়োগ কৰিলে ফলাফল সংখ্যা দুটা পাৰ্থক্যৰ সমান হয় সংখ্যা দুটাৰ যোগফল কিমান বুলি দিছিলে এটো অকমান এলজেব্ৰা কনসেপ্টটো মিক্স হৈ আছে যদি আমি চাও ডাঙৰ সংখ্যাটো x মই সৰু সংখ্যাটো y ললে তো x স্কয়াৰ পৰা সৰুটো বৰ্গমান বিয়োগ কৰিলে আমি কি পাওঁ সংখ্যা দুটা পাৰ্থক্যৰ সমান হয় তো এটো আমি যদি চাও x + yn x - y এটো ফৰ্মুলা দেই এটো এলজেব্ৰা কুৱেশ্যন হয় ইয়াত আছে গতিকে মই কৰি দিছো আৰু তো x² - y² ফৰ্মুলাটো সদায় কি হয় x + yn x - y হয় ঠিক আছে তো আমি যদি ইয়াত ভ্যালু পুট কৰি দিও এই দুইফালে আমাৰ কি হৈ যাব x - y কেনসেল হ'ব এন্ড x + y ভ্যালুটো আমাৰ কিমান ওলাব 1 ওলাই থাকিবগে ঠিক আছে এফালে হ'ব কিমান x + y and x - y আৰু এফালেও থাকিব x - y তো x + y ভ্যালুটো দুইটা কেনসেল আউট কৰি দিলে আমি কিমান পাম 1 পামগে সেটো শুদ্ধ উত্তৰ আছিল নেক্সট কোৱেশ্চনৰ ফালে যাও the remainder when 2 to the power 6 is divided by 5 এই কোৱেশ্চনটো কৰাৰ বিভিন্ন পদ্ধতি আছে বাট এটো আমি ডাইৰেক্ট কি কৰিব পাৰো 2 to the power 6 ৰ ভ্যালুটো আমাৰ কিমান হয় আমি জানো 2 to the power 6 মানে হৈছে আমাৰ 2 আমি কিমানটা পূৰণ কৰিব লাগিব 6টা হলনে 2 6টা আৰু বহুত নিয়ম আছে এনেকুৱা বাট এই কোৱেশ্চন পেপাৰখিনি কাৰণে আমি সিম্পলি এনেকৈ কৰিব পাৰো যদি আমি ডিভাইড কৰি দিও তো ইয়াৰ ৰিমাইন্ডাৰ কিমান থাকিব আমাৰ 4 থাকিব ঠিক আছে 2 to the power 4 মানে আমাৰ কিমান হয় 64 হয় ওকে 64 ক 5 এৰে হৰণ কৰিলে আমাৰ 4 এটা বাকি থাকে ঠিক আছে তাৰ পাছৰ এইখন পেপাৰ নাম্বাৰ 2 আমি যদি কওঁ এই পেপাৰখনৰো যথেষ্ট ধুনীয়া কোৱেশ্চন আহিছে ম্যাথমেটিক্সৰ আমি যদি কওঁ নাম্বাৰ সিস্টেমত the equivalent fraction of the decimal number 2.25 is এতিয়া এইটো পুনৰ আমি যদি কওঁ ডেসিমেলৰ কথা হদলে আসাম পুলিচৰ ৰবিবুল হুসেন চাব লাগিব ৰিজাল্ট বিলাক কি হয় ওকে আমি ডেফিনেটলি কৈ দিব নোৱাৰো চান্স নিশ্চয় থাকিব আশা ৰখাটো ভাল হয়নে জীৱনত আশাৰ বাহিৰে আৰু কি আছে বঙাইগাঁও ডিস্ট্ৰিক্ট আহিব পাৰে এতিয়া 2.25 ৰ সমতুল্য তো ইয়াত আমি ডাইৰেক্ট হৰণ কৰি চাব পাৰো কোনটো মান হয় প্ৰথম দুবাৰ যাব তাৰ পাছত আকৌ দুবাৰ হলনে এটো 9/4 এ হয় 9ক যেতিয়া আমি এনেকে 4 এ হৰণ কৰি দিম হলে 4 এ দুবাৰ যাব 8 হৈ গুছি গল এক এটা বাকি থাকিলে তো ডেসিমেল আহিব তাৰ পাছত দুবাৰ যাব 8 হ'ব হল আকৌ ডেসিমেলৰ কাৰণে আহিব তো 2.25 হ'ব সিম্পল কোৱেশ্চন আহিছিলে নিশ্চয় সকলোৱে আমি কৰিব পাৰিছো তাৰ পাছত এইটো যোগ কৰিব আহিছিলে হলনে এটো আমি এলসিএম লব লাগিব নহয় জানো 3 আৰু 6 যেতিয়া লখাগু লম 6 হ'ব ই হৈ যাব 4 ইটো পাছে থাকিব তো আমি কম 9/6 9/6 means আমাৰ 3/2 অপশন নাম্বাৰ বি টু শুদ্ধ উত্তৰ আছিল ইয়াত ওকে 5/9 নহয় ইয়াৰ শুদ্ধ উত্তৰ আছিল 3/2 ওকে এটো কিয় হৈছে 4 কিয়নো আমি 3 আৰু 6 ৰ এলসিএম লওঁতে এটো 6 আছিল হলনে নিশ্চয় পাৰিম এইবিলাক ওকে তাৰ পাছৰ কোৱেশ্চন এটো আছিল এইবিলাক অকমান সিম্পলিফিকেশনৰ হয় মই নাম্বাৰ সিস্টেমৰ ভিতৰতে ৰাখি দিছো এতিয়া 1 2 3 4 আৰু 5 হলনে এইখিনতে যদি মই চাও এইখিনিত অকমান এইটো কোৱেশ্চন মই ইনক্লুড কৰা অৰ্থটো হল যে যেতিয়া আমি একাধিক ক্ৰমে স্বাভাৱিক সংখ্যাবিলাক যোগ কৰো তেতিয়া আমি কি ফৰ্মুলা ইউজ কৰো ধৰা 1 2 3 কে মই 50 লাগে যোগফল উলিয়াব লাগে তেতিয়া মই কেনেকৈ উলিয়াও 15 50 50 + 1 / 2 মই এই ফৰ্মুলাটো ইউজ কৰো হল এই দেখত বাৰু ডাইৰেক্ট উলাই আছে 5 ৰ লৈকে 5 * 6 / 2 উলাই আছে এনসাৰটো নহয় জানো তো পৰীক্ষাটো কৰোতে আমি কেনেকৈ কৰিব পাৰো মই মনত পেলাই দিবলৈ হেতু কৈছো এটো কিমান হ'ব 5 4 20 হ'ব 60 হ'ব 60 to 120 120 ক আমাৰ কিহে হৰণ হ'ব বা ডিভাইড নকৰিলেও হয় দেই পূৰণ কৰি নললেও হয় এ বুলি দিছে সকলোৱে ইয়াৰ ভ্যালু কিমান ওলাব এতিয়া যদি আমি অথনিৰ ফৰ্মুলাটো মতে চাও ডাইৰেক্ট যোগ নকৰি 5 * 5 + 1 / 2 এনেকেও কৰিব পাৰো যেটো আমাৰ 5 * 6 থাকিব হলনে
এইটো আমাৰ 15 হৈ যাব হল তো হৰণ কৰিলে নিশ্চয় আমি কিমান পাম 8 বাৰ যাব ওকে অপচন নাম্বাৰ কিমান হ'ব আমাৰ D2 হ'ব শুদ্ধতৰ তাৰ পাছত এইটো the sum of the prime numbers between 1 and 20 এতিয়া prime number কোনবিলাক সংখ্যা আছিলে মৌলিক সংখ্যাবিলাক যিবিলাক সংখ্যা আমাৰ উৎপাদক বা ফ্যাক্টৰ অনলি দুটা থাকে এটা হৈছে 1 and আনটো হৈছে নাম্বাৰটো নিজে নহয় জানো তো 1 and 20 মাজত যদি আমি চাও 1 টো আমাৰ কি নহয় এই প্ৰাইমও নহয় and কম্পোজিট নাম্বাৰো নহয় মানে আমাৰ মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় তাৰ পাছত 2 আহে হল নাই 3 আহিব 5 আহিব হলে 7 আহিব 11 আহিব 13 আহিব 17 আহিব and 19 আহিব এটক সাম কৰি দিলে এটা যোগফল ওলাব কৰি চালে হৈ গুছি গল 3 to 5 10 17 18 1 থাকিব লাষ্টত 7 থকা মেবি 77 হ'ব লাগে এনসার দেই চাই লবা এখিনি যোগ কৰি চালে হল এটো নিশ্চয় সকলোৱে পাৰিম আমি এখন পেপাৰটো আমি যদি চাও আমাক ৰোমান নিউমেৰিলছৰ এটা কোৱেশ্চন পুনৰ আহিছে ৰোমান নিউমেৰিলছৰ হয়নে দুইখন পেপাৰতে আমি যদি চাও প্ৰায় সিমিলাৰ কোৱেশ্চন কিছুমান আছে ওকে একেখিনি টপিকৰ আছে তো কোনোবা প্ৰিপাৰেচন কৰিলে নিশ্চয় এই প্যাটাৰ্নটো বুজিব পাৰিব দশমিক সংখ্যা 59 ৰ কাৰণে এতিয়া যদি আমি আকৌ চাও 59 টো এটা আমি কেনেকৈ নিলিখো ডাইৰেক্ট 60 - 1 কে নিলিখো এটো এটা ৰুল আছে ঠিক আছে 50 + 9 50 আমাৰ কিহে বুজায় l এ বুজায় আৰু 9 বুজায় আমাৰ কোনে ix c টো আমাৰ 100 বুজায় ঠিক আছে c এ বুজায় 100 ওকে d 500 বুজায় হল m এ 1000 বুজায় আৰু আমাৰ l এ বুজায় 50 তো 50 আৰু ix means 9 হয় 50 + 9 ওকে c i x বুলি কোনোবাই দিছে c i x হয় জানো c টো 100 বুজায় চাগে না হয় জানো ওকে তাৰ পাছত আমি নেক্সট কোৱেশ্চনৰ ফালে যাও ওকে ঠিক আছে নেক্সট এটা যদি আমি চাও পুনৰবাৰ ফ্ৰেকশনৰ কোৱেশ্চন সুৰজ আছিলে সুৰজক সবেই চিনি পায় সুৰজ শৰ্মা ছাৰ হয়নে সুৰজ took 1/3 of a birthday cake half of the remaining part was taken by Sanda leaving the left over for Tara how much of the cake did Tara get এতিয়া সুৰজে জন্মদিনৰ কেক এটাৰ 1/3 ললে 1/3 মানে কি ধৰা এটো কেকটো আছিল ঠিক আছে কেকটো টোটাল কেভাগ কৰা হৈছিল 3 পাৰ্টছত ডিভাইড কৰা হৈছিল হলনে তো হি 1/3 লৈছে কোনে লৈছে সুৰজে 1/3 লৈছে সুৰজ হ'ব 1/3 যোনটো ললে ই সুৰজ ললে ঠিক আছে মিন্স এই 3 পাৰ্টৰ এটা পাৰ্ট হৈ গল কাৰ এই পাৰ্টটো হৈ গল সুৰজৰ হ'ব সিম্পলি আমি বুজিলো এটো হৈ গল সুৰজৰ নেক্সট হাফ অফ দা ৰিমেইনিং পাৰ্ট এতিয়া ৰিমেইনিং পাৰ্ট কিমান থাকিলে নেক্সট হাফ অফ দা ৰিমেইনিং পাৰ্ট মি ৰিমেইনিং পাৰ্টটো 2 পিস থাকিলে 1 পিস আৰু 2 পিস হে 2 পিসৰ এপিস কোনে ললে তাৰাই ললে হলে লেফট ওভাৰ ফৰ তাৰা তো তাৰাৰ কাৰণে কিমান থাকিলে হাউ মাচ অফ দা কেক ডিড তাৰা গেট তো থাৰ্ডৰ এভাগে পালে হলে আমি কম যে 1/3 ভাগে কোনে পালে আমাৰ তাৰাই পালে 16 নহয় ঠিক আছে সুৰজে জন্মদিনৰ কেক এটা 1/3 অলৰেডি লৈ ললে হি নিজৰ 1/3 ললে বাকি অংশৰ অৰ্ধেক ভাগ এতিয়া বাকি থাকিলে কিমান দুভাগ থাকিলে বাকি থাকিলে দুভাগ হে দুভাগৰ আকৌ আধা কোনে লৈছে দুভাগৰ আধা কোনে লৈছে আমাৰ তাই লৈছে ঠিক আছে সমস্ত কেকটোৰ কিমান অংশ তৰা ভাগত থাকিল হেতু আমাক সুধিছিলে হ'ব নেক্সট কোৱেশ্চনৰ ফালে আমি যাও নেক্সট কোৱেশ্চন এটোটো ডাইৰেক্ট আছিল আমি অকল ডিজিট গিটা ৰিভাৰ্স কৰিব লাগে হলে what would come in the middle when the digits of the number 4358796 are reversed মানে উলটা কৰি দিয়া নহয় জানো তো এনেকৈ হৈ যাব তেতিয়া 69783534 তো ইয়াৰ মাজত থকাটো এফালে তিনিটা 8 টো থাকিব ঠিক আছে 8 টো থাকিব ইয়াৰ মাজত b টো আছিল শুদ্ধ উত্তৰ তাৰ পাছত এইটো পুনৰ আমি যদি চাও এলসিএম লৈ আমি কৰিব লাগে হয়নে এলসিএম লৈ কৰিব লাগে আমি 2 3 and 4 ৰ যোনটো এলসিএম হ'ব আমি পাই যাম কিমান 12 হ'ব এলসিএম ওকে এলসিএম হ'ব 12 ইয়াত হ'ব 6 ইয়াত হ'ব আমাৰ 4 ইয়াত হ'ব 3 তো 13/12 ইয়াৰ হ'ব आंसर এটা নিশ্চয় পাৰিছো আমি যোগ বিয়োগ পূৰণ হৰণ এইবিলাক ওকে
তাৰ পাছত এই কুৱেশ্যনটো বুজিব লগা কুৱেশ্যন হ'ল এইটো এতিয়া এই যোনটো কুৱেশ্যন আমাৰ আছে 0.00014 একজেক্টলি এই মানটো কিয় লিখা হৈছে এই মানটো কিয় লিখা হৈছে ইয়াত আমি কি কৰিছো 14 ক আমি কিহেৰে ডিভাইড কৰিছো 1 2 3 4 5 6টা শূন্য 14 ক আমি 10 to the power 6 ৰে ডিভাইড কৰিছো হলে তো গতিকে আমি কি বুলি লিখিব পাৰিম 14 ইনটু আমি লিখিব পাৰিম ইয়াক 14 ইনটু কি বুলি লিখিব পাৰিম হয়নে দশমিকৰ পাছত কেটা আছে আমি চাম 1 2 3 4 5 6 ইনে যদি মোক কয় 1.4 ঠিক আছে বুজিব লগা পইণ্টটো চোৱা 1.4 হৈছে 14 divided by 10 right 0.14 হৈছে 14 divided by 100 correct or আমি লিখিব পাৰো 14 into 10 to the power -2 ঠিকে আছে 0.014 ক আমি কেনেকৈ লিখিম 14 into 10 to the power -3 বুলি লিখিম যেহেতু ইয়াক 1000 এ ডিভাইড কৰা হৈছে কাৰেক্ট তো ইয়াত সবৰে ভিতৰত মই যদি চাও ইয়াক মই 14 into 10 to the power -6 বুলি লিখিব পাৰো নেক্সট মই এটা কাম কৰিলো এডখন মই এটা কাম কৰিলো মই দেখাইছিলো আগতে ক্লাছত মই 14 ৰক ঠিক আছে ইয়াক চেক কৰিব বিচাৰিছো মই 10 to the power -5 বুলি নিব বিচাৰিছো ঠিক আছে তো এফালে ধৰা মই 10 এটাৰ ইয়াক মই কি কৰিলো ডিভাইড কৰিলো আৰু এফালে মই 10 এটা লৈ ললো হ'ব 10 লৈছো মিন্স কাটাকাটি কৰিলে ভ্যালুটো আমাৰ একেই থাকিব কাৰেক্ট তো ইয়াক যদি আমি চালো ই হৈ যাব কিমান 1.4 into 10 to the power -6 plus 1 কিমান হ'ব 10 to the power -5 মানে আমি ইয়াক 1.4 into 10 to the power -5 লিখিব পাৰো সিমিলাৰলি 0.14 into 10 to the power -4 লিখিব পাৰো বাট আমাৰ কাৰেক্ট আনসাৰ কোনটো নহয় 1.4 into 10 to the power -6 তো ডাইৰেক্ট দেখুতে ওলাই আছে এই ভ্যালুটো 14 ক 10 to the power 6 ৰে ডিভাইড কৰিতে ওলাইছে মানে ই ডেফিনেটলি হ'ব নোৱাৰে কোৱেশ্চনটোত বেছি সময় আমাক নলয় আৰু এই পাৰ্টটো আমি কেনেকৈ পাম ইটো পাৰ্টটো মই দেখাই দিছো ধৰা 14 আছিলে মই 100 এটা ডিভাইড কৰি দিলো আৰু 10 to the power 4 লগতো মই এফালে 100 এটা ললো ঠিক আছে তো এটো 0.14 into 10 to the power -4 হৈ গুছি যায় 6 আছিলে 10 to the power -4 হৈ গুছি যায় ঠিক আছে তো লগ এ কোনোবাই কৰি আছিল এটো শুদ্ধ হতৰ হৈছে নেক্সট আমাৰ যদি চাও ড্ৰাইভাৰ পুষ্টৰ যোনখন পেপাৰ আছিলে গ্ৰেড 3 পেপাৰ নাম্বাৰ 5 পেপাৰ 345 হয় আমাৰ গ্ৰেড 3 ঠিক আছে এটা গ্ৰেড 3 পালে আহিছো যোনখন আমাৰ ড্ৰাইভাৰ পুষ্ট পেপাৰ আছিলে 1 ৰ পৰা 20 লৈকে মৌলিক সংখ্যাসমূহৰ মুঠ গণনা তো 1 পৰা 20 লৈকে আগখনত হুদিছিলে যোগফলটো ইয়াত আমাৰ হুদি দিলে যে মৌলিক সংখ্যা কিমানটা আছে হলে the count of prime numbers between 1 and 20 নিশ্চয় আমি পাৰিম 1 and 20 মাজৰ যোনটো প্ৰাইম নাম্বাৰ বিলাক মই কৈছিলো 2 3 5 7 ওকে 9 তো নহয় কিন্তু 3 3 9 হয় আৰু উৎপাদক আছে 1 3 5 7 11 13 17 19 তো কেটা আছে 1 2 3 4 5 6 7 8 টা আছে হ'ব তাৰ পাছৰ কোৱেশ্চন if the 47329 is double what would be the digit exactly in the middle of the result ইয়াক যেটা ডাবল কৰা হ'ব ইয়াৰ লগত ডাবল কৰা মানে কি ইয়াক যেটা দুগুণ কৰি দিয়া হ'ব এই নাম্বাৰটোক যেটা দুগুণ কৰা হ'ব ঠিক আছে 9 to the 18 হ'ব 1 থাকিব 2 to the 4 5 হ'ব 3 to the 6 হ'ব 7 to the 14 1 থাকিব 9 তো মাজত থাকিব আমাৰ কোনটো 6 সংখ্যাটো থাকিব ঠিক আছে মিডলত থাকিব 6 সংখ্যাটো তাৰ পাছত if a number when multiplied with 1111 result 7777 definitely 7 ৰ লগত আমি 1111 পূৰণ কৰিলে ইয়াৰ ভ্যালুটো কিমান হ'ব 7777 হ'ব ওকে বাৰু বহুত কিজন পুৰণা মানুহক দেখা পাইছো মেহেন্দি আলম আহিছে হাফিজ আহমেদ চৌধুৰী তাৰ পাছত মিউজিকেল জাৰ্নি এমকেডি আহিছে তো কমেন্ট এটা দেখি থাকিলে মনটো ভাল লাগে নহয় জানো নহলে এনেকুৱা লাগে মই কি কৈ আছো হলনে এতিয়াৰ পৰা পঢ়ি থাকিলে কিন্তু ভাল নেক্সট এটা আহিছিলে আমাৰ এটা প্লেস ভ্যালু এটা কোৱা হয় প্লেস ভ্যালু এটা কোৱা হয় ফেজ ভ্যালু দুটা কথা মনত ৰাখিম বহুতবাৰ কোৱেশ্চন আহিছে এটা কোৱা হয় ফেজ ভ্যালু মিন্স হে নাম্বাৰ ইটসেলফ ফেজ ভ্যালু মিন্স নাম্বাৰ ইটসেলফ নাম্বাৰটোকে ফেজ এটা আছে প্লেস ভ্যালু ওকে ইয়াত আমাৰ প্লেস ভ্যালু কথা হৈছিল স্থানৰ মানৰ কথা হৈছিল হলনে তো আমাৰ যদি কৈছে দুই স্থানৰ মান দুইটো আমাৰ দহকৰ স্থানত আছে ডেফিনেটলি এটো আমাৰ কিমান হ'ব ইয়াৰ কাৰণে 200 হ'ব হয়নে 200 হ'ব ওকে 213 2 এনেকে দি থোৱা আছে তো ইয়াত যদি আমি চাও 4213 যোনটো নাম্বাৰ আছে 4213 নাম্বাৰটো এটো আমাৰ কি হয় ওকে আৰু আছে জয়ন আহমেদ আছে অৰ্জুন ছাত্ৰী সবৰে নামটো লৈ দিছো যেহেতু এতিয়া অংকুৰ গোস্বামী আছে হল পঢ়ি আছে মানে তো এতিয়াৰ পৰা যদি আমি যুদ্ধখনত সোমাই যাও তো আৰু ভালকে আমাৰ প্ৰিপাৰেচনটো হৈ যাব পেপাৰ আমি হাৰ্ড আহিলে কিবা আহিলে হেবিলাক আমাৰ মনত নাথাকে যদি আমাক সুধিছিলে 4 ৰ প্লেস ভ্যালুটো দেন আমি কম কিমান 4000 কারেক্ট 3 বুলি কলে আমি কম
3 যদি কয় 1 ৰ আমি কম 100 আপোনাক আমনি কৰিবলৈ নে ঠিক আছে বাৰু নেক্সট কোৱেশ্চনৰ ফালে যাওঁ the average of first 10 consecutive natural number এটা মই কোৱেশ্চনটো কিয় ৰাখিছো কোৱেশ্চনটো আমি নাম্বাৰ সিস্টেমৰ কনসেপ্টৰ পৰা কৰিব পাৰো প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যা গড় মানে কি স্বাভাৱিক সংখ্যা গিটা কোনকিটা আছে প্ৰথম 10টা মানে 1 2 এফালে গৈ 10টা লৈকে হলনে ইহঁতৰ যোগফল হয় 10 * 11 divided by 2 মানে 55 হয় এটা 55ক আমি যদি প্ৰথম 10টায় হৰণ কৰি দিও 55ক গড় উলিয়াবলে 55ক আমি যোগফলটো 55 লে 10 হৰণ কৰি দিম 5.5 হ'ব ওকে বা আমাৰ ডাইৰেক্ট উলাই ফাৰ্স্ট 10 ন্যাচাৰাল নাম্বাৰৰ আমি যদি ডাইৰেক্ট এভাৰেজ উলিয়াব বিচাৰিছো তেতিয়া আমাৰ লগত ফৰ্মুলা এটা আছে n+1 divided by 2 হলে হেতু ফৰ্মুলা আমি ইউজ কৰো কোনটো ফৰ্মুলা ফাৰ্স্ট 10 বুলি কোৱা লগে n+1 divided by 2 মানে 10+1 divided by 2 যেটো আমাৰ কিমান উলাই 5.5 উলাই কৰি চাব পাৰা মই দুইটা হেল্প হাকে কৈ দিছো Next, which of the following number has the highest digit in 10 place? এটা 10 place কোনটো মোক যদি কোৱা হয় 736 ক হয়নে এটুক মোক কোৱা হয় এককৰ ঘৰ একক বা মোক কোৱা হয় 1 place ones place next কোৱা হয় 10 place বা দহকৰ ঘৰ তাৰ পাছত হতক অযুত এনেকে আমাৰ আহি থাকে হলে ইয়াত যদি আমি চাও 10 placeত ইয়াত আছে আমাৰ 3 ইয়াত আছে 6 ইয়াত আছে 5 ইয়াত আছে 1 ইয়াত আছে 9 তো ডেফিনেটলি আমি যদি কও 79 থিত আছে আৰু যেটো d1 বুলি কোৱা হৈছে হয়নে ওকে a দিছে b দিছে c দিছে d দিছে তো d2 হ'ব শুদ্ধ উত্তৰ হলনে সৰি d2 নহয় হ'ব কোনটো এটো যেটো 5 নম্বৰটো হৈছে নহয় জানো চাবলৈ গলে মানে হেকাৰণে এনেকে দিছে a5 b3 c4 এনেকে দি থোৱা আছে হলনে নেক্সট পাঁচটা দিছে তাৰ ভিতৰত চাৰিটা আমাক দি দিছে নেক্সট কোৱেশ্চন যদি গৈছে এটো ইয়াত দিটো আছে সোৱা 1 3 1 2 3 9 11 10 লৈকে আমাৰ 55 হয় তেতিয়া হলে 2 3 4 10 11 লৈকে আমাৰ যোগফল কিমান হ'ব তো ইয়াৰ এনসাৰ আমি ডাইৰেক্ট এনেকৈ উলিয়াব পাৰো যেহেতু একাধিক ক্ৰমে থকা সংখ্যা হয় আমাৰ লগত এটা ফৰ্মুলা আছে কেনেকৈ কৰিব পাৰো 2 + 11 এনেকৈ কৰিব পাৰো ডাইৰেক্ট এনসাৰ উলায়ো আছে কেনেকৈ কৰিবা ধৰা মই যদি 1 ৰ পৰা 11 লৈকে উলিয়াও 1 2 এনেকৈ গৈ যদি মই 11 লৈকে উলিয়াও মোৰ যোগফল কিমান হয় 11 * 12 divided by 2 ফৰ্মুলাটো হয় n * n+1 divided by 2 হয় নাই হেতু হেই ফৰ্মুলাটো মনত পেলাবলৈ দিছে ওকে ইয়াৰ আমি উলিয়াব পাৰিম হলে 2 3 এনেকৈ গৈ 11 লৈকে হল ডাইৰেক্টটো কৰিব পাৰা বা এটো ডিটেইলছ ইউজ কৰিব পাৰা এফালে 10 লৈকে আছে এফালে 11 লৈকে আছে মানে অকমান খেলিমেলি হৈ যাব হলে নাই তো ইয়াৰ যোনটো যোগফল হ'ব 11 লৈকে যদি আমি যোগফল উলিয়াও ইয়াৰ যোগফলটো কিমান হয় আমাৰ 66 হয় মানে এক এটা বাদ দি দিব লাগিব যেটো 65 হ'ব হলে নাই তো এটো যদি 55 হৈছে এফালে আৰু এটা বাহি গুছি গৈছে আমাৰ 11 টো বাহি গৈছে আকৌ এফালে এক এটা কমি আহিছে মানে ইয়ালৈকে যদি 55 আৰু 10 টা বাহিব তেতিয়া হ'ব আমাৰ কিমান 65 বা তোমালকে ডাইৰেক্ট উলিয়াব পাৰা ইটা সো একৰ পৰা আহে ইয়াৰ একটো বাদ দিব লাগিব নহয় দুই পৰা ষ্টাৰ্ট হৈছে হয় নহয় তো এক এটা কমাই দিলে ইয়াৰ আমাৰ ভ্যালুটো 65 ওলাই আছে বা এই ডিটেইলছটো কিয় দিছে 1 2 3 10 লৈকে 55 তো এফালে একটো বাদ দি দিলে এফালে 11 টা বহাই দিলে হলে 55 ৰ লগত যদি আমি 11 যোগ কৰো তেতিয়া আমাৰ হৈ যায় 66 আৰু এক এটা আমাৰ কমাই দিলে হৈ যায় 65 হেই তোমালকে ধাৰণাটো ইউজ কৰিব পাৰা নেক্সট এইবিলাক আমাৰ সিম্পলিফিকেশনৰ ভিতৰটো পৰে বা এইবিলাক আমি ডাইৰেক্ট কৰিব পাৰো সোৱা 1 - 1/2 যেতিয়া থাকিব 2 ৰ পৰা 1 পূৰণ হ'ব ই কেনেকৈ হয় 2 - 1 divided by 2 এনেকৈ লিখা হয় মানে এটা থাকিব 1/2 আমি যদি ইয়াত এনেকৈ লিখি গৈ থাকো এটো থাকিব কিমান এটো থাকিব আমাৰ 1/2 1/2 থাকিব তেনেকৈ 3 ৰ পৰা 1 গল 3 হল 3 ৰ পৰা 1 গলে 2 থাকিব তো এটো 2/3 হ'ব তেনেকৈ এটো 3/4 হ'ব এটো এটা স্পেশাল প্যাটাৰ্ন হয় এটো কাট যাব এটো কাট যাব 1/4 থাকিব দেই নেক্সট 7টা আমৰ দাম 91 তেতিয়া হলে 3টা আমৰ দাম কিমান যদি 7 ম্যাঙ্গোছত আমাৰ 91 হয় তো 1 ম্যাঙ্গোছৰ দাম কিমান হ'ব 91 divided by 7 13 টকা তো তেনেকুৱা 3টা 3 * 13 আমি কম যে 39 টকা এইবিলাক ডাইৰেক্ট আমাৰ ক্যালকুলেশনৰ কোৱেশ্চন আহিছিলে হলনে এইবিলাক আমি কৰিছো অপচন নাম্বাৰ D2 হয় শুদ্ধ উত্তৰ তাৰ পাছত আহিছিলে ভগ্নাংশৰ তুলনা স্মলেষ্ট ফ্ৰেকশনটো উলিয়াব আহিছিলে আৰু এটো যথেষ্ট ইজি কৰি দিছে যদি আমি চাও 4/5 আছে 5/6 আছে
6/7 আছে 7/8 আছে ইহঁতৰ সবৰে মাজত গেপটো 1 1 কে আছে তো ডাইৰেক্ট গেপ মেথডত ইউজ কৰি আমি কৰি দিব পাৰো বেলেগ একো কৰিব নালাগে সবতে গেপটো যদি সমান আছে আসাম পুলিচ 89 নিশ্চয় আহিব তো আমি কম নিম্নতম মানৰ ভগ্নাংশটো হ'ব যোনটোৰ সবতকৈ সৰু সৰু মানকিটা আছে আটাইতকৈ ডাঙৰটো এইটো যদি এইকিটা প্ৰকৃত ভগ্নাংশ হয় আৰু অপ্ৰকৃত ভগ্নাংশ হোৱা হলে ই সৰু হলতেন ই ডাঙৰ হলতেন যদি কেনেকৈ হলতেন 5/4 উল্টা হলতেন ইয়াৰ আমাৰ যোনটো হৰটো ইয়াৰ লবতকৈ ডাঙৰ হলে তো হেতি কাৰণে এইবিলাক কি হয় প্ৰপাৰ ফ্ৰেকশন হয় প্ৰকৃত ভগ্নাংশ হয় ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে যাওঁ আকৌ আমি চালো হেয়া ডেসিমেলৰ কোৱেশ্চন আহিলে নে ৰিকাৰিং নাম্বাৰ 0.2222 আহিছে হলে 0.222 ৰিপিট হৈছে মানে 0.2 বাৰ আৰু 0.2 বাৰক কেনেকৈ লিখা হয় 2/9 হলে কি বুলি লিখা হয় 2/9 অপচন নাম্বাৰ ইয়াত ডিটো শুদ্ধতৰ আছিলে তো আমি দেখা পাইছো কিছুমান কোৱেশ্চন বাৰে বাৰে আমাক খুদা হৈছে ঠিক আছে তো গ্ৰেড 3 গ্ৰেড 4 বুলিবলে নাই ওভাৰঅল কনসেপ্ট আমি জানিবই লাগিব The difference between the smallest of 4 digit number smallest 4 digit number to আমাৰ কি হয় 1000 হয় smallest 4 digit number largest to হয় 9999 and the largest of the 3 digit number largest 3 digit number হৈছে 999 বিগ কৰিলে আমি কিমান পাও 1 পাও প্ৰায় হুদা হয় এটো কোৱেশ্চন ঠিক আছে হ'ব ইয়াৰ হ'ব 1 দেই নেক্সট এইখন পেপাৰ আৰু কোৱেশ্চন আহিছিলে কোনো এটা দশমিক সংখ্যাৰ দশমিক বিন্দুটোক তিনিটা অংক হুফালে স্থানান্তৰিত কৰিবৰ কাৰণে সংখ্যাটোক পূৰণ কৰিব লগা গুণকটো হৈছে কিহেৰে পূৰণ কৰিব লাগিব ধৰা এটা সংখ্যা আছে আমাক দিয়া আছে ফেক্টৰ বাই হুইচ এ ডেসিমেল নাম্বাৰ ইজ টু বি মাল্টিপ্লাইড টু শিফট দা ডেসিমেল পইণ্ট বাই 3 ডিজিট অফ দা ৰাইট মানে এই ডেসিমেলটো এইফালে শিফট যদি হ'ব লাগে আমি পূৰণ কৰিব লগা হয় ধৰা হল 0.0003 আছিলে এতিয়া মই ইয়াৰ দশমিকটো কলৈ আনিব বিচাৰিছো মই আনিব বিচাৰিছো ধৰা 0.3 বুলি আনিব বিচাৰিছো যেটো তিনিটা স্থান মই এফালে আনিব লাগে ৰাইটলৈ আনিব লাগে তেতিয়া মই সদায় কিহেৰে পূৰণ কৰিম তিনিটা শূন্য অতৰাবলৈ মই ইয়াক পূৰণ কৰিব লাগিব কিহেৰে 0.000 ঠিক মই 1000 এৰ পূৰণ কৰিব লাগিব 1000 যদি দুটা স্থান তেতিয়া 100 এ যদি এটা স্থান তেতিয়া আমাৰ 10 এৰে গম পাইছনে আমি তো ৰাইট সাইডলে আমি যদি শিফট কৰিব লগা হয় তো আমি 100 এৰে পূৰণ কৰিব 1000 এ আমি পূৰণ কৰিব লাগিব নিশ্চয় বুজি পাইছো তেনেকুৱা এটা সিমিলাৰ কোৱেশ্চন আৰু এটা আহিছিলে যে দশমিক সংখ্যাৰ দশমিক বিন্দুটো দুটা অংক বাওঁফালে স্থানান্তৰিত কৰিবলৈ আমি তেনেকৈ 100 ৰে হৰণ কৰিব লাগিব হলনে যদি বাওঁফালে ডেসিমেল আহিছে আমি ডিভাইড কৰিব লাগিব হু সাইডে ডেসিমেল গৈছে মিন্স আমি পূৰণ কৰিব লাগিব আৰু যদি দুটা স্থান কৰিব লগা হৈছে একে কোৱেশ্চন আহিছে এটা পূৰণ এটা হৰণ নিশ্চয় পাৰিবা এটো 100 এটো 1000 হয়নে তাৰ পাছত এটো কোৱেশ্চন ডেসিমেল ৰিপ্ৰেজেন্টেশন অফ 3/10 and 6/5 3/10 মানে হৈছে 3/10 Okay, 3/10 মানে 3/10 5/6 হৈ যাব এটো উল্টা হৈ গলে হলনে আমি যদি ক্যান্সেল আউট কৰি তো 2 থাকিব তাৰ পাছত ইয়াক কাটি দিলো 2 1/4 1/4 মানে কিমান 0.25 হলনে 0.25 নিশ্চয় পাৰিম এইবিলাক আমি ওকে 0.25 ইয়াত শুদ্ধতৰ হয় তাৰ পাছত প্লেস ভ্যালু অফ 5 পুনৰ যদি আমি চালো এবাৰ প্লেস ভ্যালুৰ কথা আহিলে আমাৰ স্থানৰ মানৰ কথা আহিলে ড্ৰাইভাৰ পেপাৰখনটো আহিছে আগৰ পেপাৰ ভ্যালুৰটো আহিছে ফেজ ভ্যালুৰ আমাৰ প্লেস ভ্যালুৰ কথা আহিলে 5 ৰ প্লেস ভ্যালু ইয়াত কি হয় একক দহক শতক কি শতক একক দহক শতক আৰু 1000 মানে 5000 হল নহল 5000 ওকে অপচন নাম্বাৰ সি টু শুদ্ধতৰ ই আমাৰ হাজাৰ স্থানত আছে নহয় জানো গতিকে 5000 নেক্সট 12 মেংগোৰ কষ্ট হয় 300 আৰু 15 এপেলৰ কষ্ট হৈছে 450 আমাক কোৱা হৈছে কষ্ট অফ 4 মেংগোস এণ্ড 3 এপলছ ওকে যদি 12টা মেংগোছৰ দাম 300 হয় তেতিয়া হলে এটা মেংগোৰ দাম কিমান হ'ব আমি 300 ডিভাইডেড বাই 12 কৰি দিম হলনে 25 ওলাব এটা মেংগোৰ দাম তাৰ পাছত 15টা এপেলৰ আমাৰ দাম দিয়া আছিল 450 গতিকে 1 এপেলৰ দাম কিমান হ'ব আমাৰ 450 ক আমি 50 ৰে ভাগ কৰি দিম 30 ওলাব কাৰেক্ট এতিয়া আমাক লাগে কি 4 mangoes and 3 apple 4 mangoes plus 3 apple 4 mangoes দাম কিমান হ'ব 4 into 25 হ'ব আৰু তেনেকে এপেলৰ 3 into 30 হ'ব ওকে 100 plus 90 মানে কিমান টকা হ'ব 190 টকা হ'ব অপচন নাম্বাৰ সি টু ইয়াত শুদ্ধতৰ আছিল তো এইখিনি আছিল আমাৰ এইবাৰৰ গ্ৰেড 4 তাৰ লগতে ড্ৰাইভাৰ পোষ্টত আহা কোৱেশ্চন বিলাক তোমালোকৰ 2024 ত আমাৰ যোনটো এডিআৰি পৰীক্ষা হৈছিল পেপাৰ 3 মানে গ্ৰেড
আমাৰ 3 পেপাৰ ইয়াত এটা কুৱেশ্যন আহিছিলে য'ত ফ্ৰেকশ্যনৰ কুৱেশ্যন আহিছিলে মই ভাবো এইটো কুৱেশ্যন সকলোৱে কৰিব পাৰিবা কিয়নো এইটো ভগ্নাংশৰ কথা সুধিছিলে তো ভগ্নাংশৰ কথা আমি পঢ়ি আহিছো বা আমি অপচন ইউজ কৰি কৰিব পাৰো এইটো কুৱেশ্যনত মই দেখাম ধৰা আমি অপচন কিটা ইউজ কৰিব পাৰো বা আমি ইয়াত উইথ ইকুৱেশ্যন আমি সলভ কৰিব পাৰো ইকুৱেশ্যন দি আমি সলভ কৰিব পাৰো মই কি জানো যে এই কুৱেশ্যনটো চোৱা এটা ভগ্নাংশৰ কথা কোৱা হৈছিলে যাৰ লবটোক 4 আৰু হৰক 9 এৰে পূৰণ কৰিলে ভগ্নাংশটোৰ প্ৰতিলোম পোৱা যায় প্ৰতিলোম বা আমাক কৈছিলে ৰিভাৰ্স মানে উল্টা হৈ যায় যদি ধৰা ভগ্নাংশ এটা 3/4 আছে তো ভগ্নাংশটোৰ উল্টাটো 4/3 টো কিয়া ৰিভাৰ্স বুলি কোৱা হয় এই কথাটো আমি গম পাব লাগিব আৰু ভগ্নাংশটো আমি গম পাওঁ যে নিউমাৰেটৰ কোনটো হয় এণ্ড ডিনমিনেটৰ কোনটো হয় তো নিউমাৰেটৰ বুলি ক'লে আমাৰ কোনটো হয় ওপৰত আমাৰ লবটো হয় আৰু ডিনমিনেটৰ বুলি ক'লে আমাৰ হৰটো হয় তো ধৰা মই এটা ভগ্নাংশ ললো হলনে x/y তাৰ এইটো হৈ গ'ল নিউমাৰেটৰ এইটো হৈ গ'ল আমাৰ ডিনমিনেটৰ এতিয়া ইয়াত আমাক কি বুলি কৈছিলে যে যদি ইয়াৰ মই নিউমাৰেটৰ লগত 4 মাল্টিপ্লাই কৰো হলনে লবক 4 আৰু হৰক যদি মই 9 এৰে মাল্টিপ্লাই কৰো দেন ইয়াৰ ৰিভাৰ্সটো ওলাই বুলি কৈছিলে y/x ওলাই তো ইয়াক যেতিয়া মই সলভ কৰি দিও তোমালোকে চাবা মান কেনেকৈ ওলাব দুটা প্ৰকাৰে ওলাব প্ৰথমটো আমি কি কৰিব পাৰো এফালে হ'ব 4x² হলনে ক্ৰস মাল্টিপ্লাই হলে x আৰু x পূৰণ হৈ 4x² হ'ব এফালে 9y² হ'ব হল তো ইয়াৰ মানটো মই কেনেকৈ লিখিব পাৰো 2x² and 3y² বা x/y মান মই কিমান পাম আমি পাম 3/2 পাম বা এই মানটো ডাইৰেক্ট এনেকৈ কৰিব পাৰা তোমালোকে চোৱা এটো আমি সূচক আৰু ঘাতৰ কনসেপ্ট ইউজ কৰি উলিয়াইছো বা এই পাৰ্টটো এনেকৈ কৰিব পাৰা যে x² by y² ইয়াৰ মানটো লিখি লোৱা হলনে কিমান হ'ব 9/4 হ'ব তো x/y মানটো কিমান হ'ব যেটো আমি ভগ্নাংশৰ মানটো উলিয়াব লাগে ইহঁতৰ বৰ্গমূল ল'ব লাগিব তেতিয়া 3/2 ওলাব হয়নে এইবিলাক আমি পঢ়ি আহিছো আমি বৰ্গ আৰু বৰ্গমূল যেতিয়া পঢ়িম মই তেতিয়াও দেখাম কিন্তু এইবিলাক আমি যেতিয়া পঢ়ি আহিছো তো এইখিনি আমি নিশ্চয় কৰিব পাৰিম ইয়াত কি হৈছে দুইটাৰে পাৱাৰটো সমান হৈছে তো মই 2x = 3y বুলি লিখিছো বা x/y মান মই কিমান বুলি লিখিছো 3/2 বুলি লিখিছো দুই প্ৰকাৰে আমি সমাধান কৰিব পাৰো আমি সকলোৱে শিকি আহিছো তো কোনোবাই হেতু এনেকৈ সমাধান কৰে কোনোবাই হেতু প্ৰকাৰে সমাধান কৰে ইয়াক চোৱা আমি অপচন দি কেনেকৈ কৰিব পাৰো ধৰা ইয়াত এটা আমি চালো যে মই তাৰ যদি ৰিভাৰ্সটো পাব লাগে যেনেকৈ মই 3/2 পালো ধৰা অপচন দি কোনোবাই যদি কৰিছা তো 3/2 ৰ লগত যেতিয়া মই ইয়াৰ লগত 4 মাল্টিপ্লাই কৰো হলনে নিউমাৰেটৰ লগত 4 মাল্টিপ্লাই কৰো আৰু ডিনমিনেটৰ লগত 9 মাল্টিপ্লাই কৰো তো তাৰ কি পাওঁ মই ৰিভাৰ্সটো পাই যাওঁ হলনে 12/18 আমি কি পাওঁ ইয়াৰ মানটো যদি 6 এৰে কেনসেল আউট কৰিলা তোমালোকে 2 আমি কিমান পাওঁ 3 হলনে যত আমাৰ ভগ্নাংশটো আছিল প্ৰথম 3/2 লৈছিলো আমি আৰু ইয়াৰ মানটো আমি কি পাইছো 2/3 পাইছো তাৰ ৰিভাৰ্সটো পাইছো প্ৰতিলোমটো পাইছো ঠিক আছে এটো ভগ্নাংশৰ এটা কোৱেশ্চন আহিছিলে হেতু কাৰণে মই দেখাই দিলো নেক্সট চোৱা আৰু এনেকুৱা কিছুমান কোৱেশ্চন এইবিলাক কোৱেশ্চন মই ভাবো এইবিলাক কোৱেশ্চন আমি কৰিব পাৰিম সেই প্ৰশ্ন পেপাৰখনতে আহিছিলে যত আমাক কোৱেশ্চনটো কৈছিলে যে ডিফাৰেন্স বিটুইন দা স্মলেষ্ট 3 ডিজিট ইভেন নাম্বাৰ এণ্ড দা লাৰ্জেষ্ট 2 ডিজিট নেচাৰেল নাম্বাৰ 3 অংকযুক্ত আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা আৰু 2 অংকযুক্ত সৰ্বোচ্চ যুগ্ম স্বাভাৱিক সংখ্যা তো এইবিলাক আমি নিশ্চয় জানো যে 2 ডিজিট নাম্বাৰ বুলি ক'লে আমাৰ 10 ৰ পৰা ষ্টাৰ্ট হয় হলনে 10 11 12 গৈ ক'ত এদাই হয়গে 99 ত এটো হৈ যায় আমাৰ লাৰ্জেষ্ট 2 ডিজিট হলনে নিশ্চয় এখিনি সকলোৱে পাৰিবা লাৰ্জেষ্ট 2 ডিজিট আটাইতকৈ 2 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা দুটা অংকযুক্ত মানে দুটা সংখ্যা থাকিব হলনে এটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা হলনে 1 ডিজিটৰ আটাইতকৈ লাৰ্জেষ্টটো হৈছে আমাৰ 99 তাৰ পাছত 100 বুলি ক'লে 3 ডিজিট ষ্টাৰ্ট হৈ যায় কিন্তু ই কি হয় ইয়াতকৈ স্মলেষ্টটো হয় আৰু লাৰ্জেষ্টটো কি হয়গে 999 নহয় জানো তো ইয়াত আমাৰ যেটো ইভেন বুলি কৈছিলে 3 অংকযুক্ত আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা তিনটা অংকযুক্ত সংখ্যা যুগ্ম স্বাভাৱিক সংখ্যাটো হৈছে আমাৰ কিমান 100 আটাইতকৈ সৰু আৰু ই ইভেন হয় 100 টো হলনে 2 এ হৰণ যায় মানে ইভেন নাম্বাৰ আৰু 2 অংকযুক্ত সৰ্বোচ্চ যুগ্ম স্বাভাৱিক সংখ্যাটো যেটো হয় কিমান 98 আৰু ইয়াক যদি মাইনাস কৰো মান 2 ওলাইছিলে হলনে অপচন নাম্বাৰ এটো শুদ্ধ আছিল আমাৰ বি টো এই ধৰণৰ কোৱেশ্চন আহিছে পৰীক্ষাত কেবাটাও তো হেখিনি আমি নিশ্চয় কৰিব পাৰিম নেক্সট এটো আহিছিলে চোৱা ইয়াত আমাৰ প্লেস ভ্যালুৰ কথা সুধিছিলে প্লেস ভ্যালু এণ্ড ফেজ ভ্যালুত আমি এটা কথা মনত ৰাখিব লাগিব মই কালি ক্লাছত এটা কোৱেশ্চন দেখাইছিলো 4 to 13.6 আছে হলনে 4 to 13.6 এটো যদি অকল কেনেকৈ থাকিলে হেতেন 4 to 136 থাকিলে হেতেন হলনে ইয়াত যদি আমাৰ কোৱেশ্চনটো সুধিছিলে যে প্লেস ভ্যালু অফ 2 কিমান হয় তেতিয়া কিন্তু বেলেগ হল হেতেন
প্লেচ ভেলু অফ 2 এই কুৱেশ্যনখিনি যিহেতু ইয়াৰ ভিতৰে হয় সেইকাৰণে মই দেখাই গৈছোঁ আকৌ আমি ফৰ্মুলা বেছ কুৱেশ্যনবিলাকো দেখাম ঠিক আছে ইয়াত প্লেচ ভেলুটো কিমান হ'লহেঁতেন এইফালৰ পৰা এইটো এককৰ ঘৰ বা ইউনিট ডিজিটৰ এইটো 10 প্লেচ দশকৰ ঘৰ হ'লনে 100 প্লেচ ইয়াৰ ভেলু আমাৰ 2000 হ'লহেঁতেন ঠিক আছে ফেচ ভেলু আছিলে কি নাম্বাৰ ইট চেল্ফ প্লেচ ভেলুটো হৈছে আমাৰ 2000 আৰু ফেচ ভেলুটো আমাৰ কি হ'ব ফেচ ভেলুটো অকল নিজে নাম্বাৰটোৱে 2 হ'ব তো 4 to 1 ইয়াৰ পিছত যেহেতু ডেচিমেল এটা আছে দশমিক এটা আছে তো তোৰ স্থানীয় মানটো আমাৰ কি হ'ব ইয়াত 200 হ'ব হ'লনে এই ক্ষেত্ৰত আমাৰ কিমান হ'ব 200 হ'ব এইটো মনত ৰাখিবা সকলোৱে এক মিনিট হ'ব নেক্সট চোৱা যদি এই কুৱেশ্যনটো আৰু আমি অকণমান চাওঁ এনেকুৱা যদি আহিছে 4 to 1 6 পইণ্ট ধৰা 78 আহিছে তো এইবিলাক আমি গম পাওঁ দশমাংশ শতমাংশ বুলি কোৱা হয় হ'লনে 10 100 এই বুলি কোৱা হয় মনত ৰাখিবা এইবিলাক কুৱেশ্যন কেতিয়াবা সুধিব পাৰে হ'ব তেনেকৈ এইটো এটা কুৱেশ্যন আহিছিলে এই ধৰণৰ কুৱেশ্যন সোধে পৰীক্ষাত যিহেতু গ্ৰেড 3 এণ্ড গ্ৰেড 4 আমাৰ পৰীক্ষাবিলাকত সুধিছিল তো সেইটো কাৰণে মই দেখাই দিছোঁ তোমালোকক দ্য ডিফাৰেঞ্চ বিটুইন দ্য স্মলেষ্ট অফ দি 4 ডিজিট নাম্বাৰ এণ্ড দ্য লাৰ্জেষ্ট অফ দি 3 ডিজিট নাম্বাৰ চাৰিটা অংকযুক্ত নিম্নতম সংখ্যাটো যিটো আমি গম পাওঁ 1000 হয় হ'লনে 4 ডিজিট নাম্বাৰ হয় আৰু তিনি অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজত পাৰ্থক্য যিটো সৰ্বোচ্চ সংখ্যা 999 হয় আৰু ইহঁতৰ পাৰ্থক্য আছিলে 1 এইবিলাক নিশ্চয় সকলোৱে কৰিব পাৰিবা তথাপি মই দেখাই গৈছোঁ এবাৰকে তাৰ পাছত ইয়াত চোৱা প্লেচ ভেলু এটা সুধিছিলে 5ৰ প্লেচ ভেলু 425639ত 425639ত 5ৰ প্লেচ ভেলু সুধিছিলে যিটো আমাৰ কিমান হয় 1000ত আছে মানে এইটো হ'ব 5000 ওকে হৈ গ'ল বাৰু এতিয়া এইটো কুৱেশ্যন চোৱা আমি যোনখিনি পঢ়ি আছিলোঁ তেনেকুৱা কুৱেশ্যন আৰু আহিছে দ্য ছাম অফ দি ফাৰ্ষ্ট 20 নেচাৰেল নাম্বাৰ পৰীক্ষা তোমালোকৰ এখন প্ৰশ্ন পেপাৰ এখন হৈছে 2022ৰ 22 বৰ্ষত যোনটো আমাৰ এই পৰীক্ষা অনুষ্ঠিত হৈছিলে আমাৰ এডিআৰই পৰীক্ষা পেপাৰ 2 গ্ৰেড 4 এখন পেপাৰত এটা কুৱেশ্যন আহিছে চোৱা ডাইৰেক্ট আহিছে কুৱেশ্যনটো কেনেকৈ যে দ্য ছাম অফ দি ফাৰ্ষ্ট 20 নেচাৰেল নাম্বাৰ প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল তো ফৰ্মুলাখিনি দেখিছানে ক'ত এপ্লাই হৈ আছে একেলগত পঢ়ি দিলেও হ'ল তোমালোকে তো মনত ৰখি যাব মই একেলগত দেখাম শেষৰ ফালে ৰিভাইজ হৈ যাব মানে ফাৰ্ষ্ট 20টা স্বাভাৱিক সংখ্যা মানে কি 1 2 এনেকৈ গৈ গৈ আমাৰ ক'ৰলৈকে আপ টু 20 লৈকে ইহঁতৰ যোগফল দিছে যাৰ ফৰ্মুলা আমাৰ কি হ'ব ইয়াৰ মান মই কেনেকৈ উলিয়াম 20 প্লাছ 1 ডিভাইডেড বাই 2 বা এইটোক ডাইৰেক্ট কেনেকৈ বুজিব চোৱা যে 20 ইনটু 21 ডিভাইডেড বাই 2 2ৰে ডিভাইড কৰিলে কিমান হ'ব 10 হ'ব মানে ইয়াৰ মান কিমান ওলাব 210 ওলাব হ'লে মান কিমান ওলাব অপশ্যন নম্বৰ এ হ'ব 210 হ'ব মানে যেতিয়া অকল স্বাভাৱিক সংখ্যাবিলাক থাকে 1ৰ পৰা ষ্টাৰ্ট কৰিলে আমাৰ সকলোবিলাক স্বাভাৱিক সংখ্যা হয় হ'লে হোল নাম্বাৰ বুলি ক'লে আমাৰ 0ৰ পৰা ষ্টাৰ্ট হয় 1ৰ পৰা ষ্টাৰ্ট কৰিলে আমাৰ নেচাৰেল নাম্বাৰ হয় হ'ল তাৰপাছত এইবিলাক -1 -2 এইবিলাক হ'লে আমাৰ ইণ্টিজাৰ হয় আমি পঢ়ি আহিছোঁ তো আপ টু যদি n টাৰ্মছলৈকে আমি যোগফল উলিয়াব লাগে তো এই ফৰ্মুলাটো ইউজ কৰা হয় হ'লনে মনত ৰাখিবা কোনটো ফৰ্মুলা কিয় এনেকৈ বনোৱা হৈছে অকল ফৰ্মুলাখিনি মনত ৰাখিলে নহ'ব ইয়াত কৰি চাব লাগিব তেতিয়া আমাৰ কনফিউজ নাথাকে হ'লনে কুৱেশ্যনটো যেনেকৈ নাহক 210 ওলাব সেই ফৰ্মুলাখিনি আমি ইয়াত আছে মই পুনৰ তোমালোকক ফৰ্মুলাৰ মাজলৈ লৈ আহিছোঁ এই আমি কুৱেশ্যন চাই লওঁ আৰু তেনেকুৱা ধৰণৰ কুৱেশ্যন অহাবিলাক এইটো চোৱা কালি এটা কুৱেশ্যন ৰিভাইজ কৰি লোৱা যে 0.37 বাৰ এইটো কুৱেশ্যন হয়তো আমি কৰিবলৈ থাকি গৈছিলে যে 0.37 বাৰ মই কালি দেখাইছিলোঁ 0.037 বাৰ যদি 0.37 বাৰ থাকিলেহেঁতেন আমি কি বুলি লিখিলোহেঁতেন 37/99 বুলি লিখিলোঁ হ'লনে যদি 0.37 বাৰ বুলি থাকিলেহেঁতেন আমি লিখিলোহেঁতেন যে 37 - 3/90 বা মই কিমান লিখিলোহেঁতেন 34/90 বুলি লিখিলোহেঁতেন ইয়াত মই কি বুলি লিখিম কোৱা সকলোৱে ৰিভাইজ হৈ যাব ইয়াৰ মানটো কোৱা মই পুনৰ কমেণ্ট লৈ লৈছোঁ অপশ্যন কিমান বুলি দিছা ফাৰ্ষ্ট কোনে দিছে বিক্ৰম চাংমাই দিছে 37/100 হয় জানো 0.037 বাৰ চোৱা এইটো কেতিয়া হ'ব 37/1000 ইয়াৰ মানটো কি হয় 0.037 হয় হ'লে ৰিলেট কৰিবা 37ক যদি 10ৰে ডিভাইড কৰা তেতিয়াহ'লে কিমান হয় 3.7 হয় 37ক যদি 100ৰে ডিভাইড কৰিছা তেতিয়াহ'লে ইয়াৰ মানটো 0.37 হয়
যদি 1000 ডিভাইড কৰিছা তেতিয়াহ'লে 0.037 হয় মানে আমাৰ কুৱেশ্যনটোত আছে যে 0.037 বাৰ 3 আৰু 7ৰ ওপৰত বাৰ আছে গতিকে 37 আহিব হ'লনে 9 কিমান আহিব 0 বুজি পালা অপশ্যন নাম্বাৰ হ'বনে গকুল 37 বাই 1000 নহয় 0.037 নহয় 37ৰ ওপৰত বাৰটো আছে দেখিছানে ইয়াৰ ওপৰত এডাল বাৰ আছে 0.037 37ৰ ওপৰত বাৰডাল আছে তেতিয়াহ'লে মানটো কিমান হ'ব কোৱা কিমান হ'ব মই কৈ দিলোঁ দেখোন 37 বাই 990 হ'ব ঠিক আছে অ'কে এইটো ৰিভাইজ হৈ গ'ল নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহিছিলে চোৱা 2022 পেপাৰ 5 গ্ৰেড 3 এখন পেপাৰত এটা কুৱেশ্যন আহিছিলে এইটো কুৱেশ্যন 1ৰ পৰা 100লৈকে যুগ্ম সংখ্যাবোৰ লিখি উলিয়াওঁতে দুই অংকক কিমান বাৰ লিখিব লাগিব 1ৰ পৰা 100লৈকে 1 to 100 লৈকে যেতিয়া আমি যুগ্ম সংখ্যাবিলাক লিখি উলিয়াম তো দুই অংকটো কিমান বাৰ লিখিব লাগিব সেইটো আমাক উলিয়াব কৈছিলে এইটো তোমালোকে কৰি চাবা লিখি চাবা বা মই ইয়াৰ ট্ৰিক এটাও তোমালোকক দেখাম হ'ব এইটো নিশ্চয় পাৰিবা 12 লিখিলা 22 হ'লনে তেনেকৈ এটা লিষ্ট বনালা হ'ব এইটো কৰিবা এতিয়া চোৱা এতিয়া আমি ফৰ্মুলাখিনিৰ মাজলৈ আহোঁ য'ৰ পৰা আমাক কুৱেশ্যন সুধিব পাৰে যেটো এইখিনি আমি বুজি পালোঁ যেতিয়া এইখিনি আমি কৰিব পাৰিম চোৱা ফাৰ্ষ্ট এন এভাৰেজ এইটো এভাৰেজৰ হয় এক মিনিট এভাৰেজৰ ফৰ্মুলা নহয় এইখিনি ফৰ্মুলা হ'লনে যদি এনটা নেচাৰেল নাম্বাৰ আছে তেতিয়াহ'লে এইটো আমি ইউজ কৰিম যদি স্কোৱাৰ আছে 1 স্কোৱাৰ 2 স্কোৱাৰ এনেকৈ আছে বা কি বুলি আহিব পাৰে কুৱেশ্যন sum of squares of ধৰা first 12 natural number বুলি ক'লে তেতিয়া আমি কি ফৰ্মুলা ইউজ কৰিম এই ফৰ্মুলাটো ইউজ কৰিম হ'বনে 12 natural number ডাইৰেক্ট যদি মেনশ্যন কৰি দিছে বা কেনেকৈ দিব পাৰে ফাৰ্ষ্ট 12 natural number বুলি ক'লে ক'লৈকে আহিব পাৰে আমাৰ 2 হ'লনে 1 স্কোৱাৰ 2 স্কোৱাৰ 3 স্কোৱাৰ হ'ল 4 স্কোৱাৰ এনেকৈ গৈ ক'লৈকে 12 হ'লেগে হ'ল ইয়াৰ মানটো কেনেকৈ উলিয়াম 12 প্লাছ 1 বা ডাইৰেক্ট 12 ইনটু 13 12 ইনটু 2 প্লাছ 1 25 হ'ব হ'লনে বা 12 ইনটু 2 প্লাছ 1 ডিভাইডেড বাই 2 ডিভাইডেড বাই 6 এই ফৰ্মুলাটো ইউজ কৰিবা তোমালোকৰ মান ওলাই যাব হ'লনে যদি কয় নেচাৰেল নাম্বাৰ বুলি স্বাভাৱিক সংখ্যা তেতিয়াহ'লে সেই ফৰ্মুলাটো ইউজ কৰিলা যদি এনেকৈ থাকিলে তেনেহ'লে এই ফৰ্মুলাটো ইউজ কৰিলা যদি কিউব থাকে দেই এইটো স্কোৱাৰ হৈ আছে এইটো কিউব হ'ব লাগে যদি 1 কিউব 2 কিউব 3 কিউব আপ টু n কিউব থাকে তেতিয়াহ'লে এই ফৰ্মুলাটো ইউজ কৰিব পাৰা হ'লনে এইটো ফৰ্মুলা n ইনটু n প্লাছ 1 ডিভাইডেড বাই 2 হোল স্কোৱাৰ এই ফৰ্মুলাটো ইউজ কৰিব হ'লনে যদি 2 4 6 8 আছে ইভেন ইণ্টিজাৰ্ছ আছে দেন n ইনটু n প্লাছ 1 যদি অড আছে দেন n স্কোৱাৰ ফৰ্মুলাটো ইউজ কৰিবা হ'ব মই অসমীয়াটো লিখি দেখাইছোঁ নিশ্চয় বুজি পাবা অ'কে ঠিক আছে এইখিনি হ'ল আমাৰ ফৰ্মুলা বেছ কুৱেশ্যন য'ত আমাৰ তোমালোকৰ কিহৰ কথা সোধে এই নেচাৰেল নাম্বাৰ ইভেন নাম্বাৰ এইবিলাকৰ যোগফলৰ আমাক কুৱেশ্যন সোধে অ'কে ঠিক আছে এতিয়া আৰু কিছুমান ফৰ্মুলা আছে ধৰা এই কুৱেশ্যনটো এনেকুৱা চিৰিজ যদি থাকে চোৱা এনেকুৱা চিৰিজৰ কেতিয়াবা কুৱেশ্যন সুধিব পাৰে এইটো মনত ৰাখিবা যে 1 স্কোৱাৰ মাইনাছ 2 স্কোৱাৰ 3 স্কোৱাৰ মাইনাছ 4 স্কোৱাৰ 5 স্কোৱাৰ মাইনাছ 6 স্কোৱাৰ 7 স্কোৱাৰ মাইনাছ 8 স্কোৱাৰ তেতিয়াহ'লে যেতিয়া nটো অড থাকিব হ'লনে তেতিয়াহ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিম n ইভেন থাকিলে আমি এই ফৰ্মুলাটো ইউজ কৰিম হ'ল যোনটো নাম্বাৰ কথা কোৱা হৈছে আপ টু যোনটো n নাম্বাৰ থাকিব হ'ব নেক্সট আৰু কিছুমান কুৱেশ্যন যিখিনি আমি কৰি চাব লাগিব পৰীক্ষাত অহা কুৱেশ্যন ধৰা এইটো 2024 পেপাৰ 2 এইবাৰ 2024 বৰ্ষত যোনখন এডেৰ পৰীক্ষা হৈছিলে পেপাৰ 2 তোমালোকৰ এটা কুৱেশ্যন আহিছিলে এইটো ইকুৱেশ্যন বনাব লাগে ইয়াত মেইনলি চোৱা আমি ইকুৱেশ্যন বনাই পিনে আমি এনেকুৱা কুৱেশ্যন ছল্ভ কৰিব পাৰোঁ ইয়াত মান উলিয়াব দিয়া নাই কিন্তু ইকুৱেশ্যনটো আমাক বনাবলৈ দিছিলে তো ভেলু উলিয়াটো আমি কেনেকৈ ইয়াৰ শ্বৰ্টকাট ইউজ কৰিম তাক আমি চাব পাৰোঁ দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 48 বুলি দি থোৱা আছে
দ্য ছাম অফ টু কনজুগেটিভ অড নাম্বাৰ। তো একাধিক ক্ৰমে থকা যোনবিলাক অড নাম্বাৰ, যদি মই ধৰা 1ৰ পৰা ষ্টাৰ্ট কৰোঁ, 1ৰ পাছত কি আহে 3 আহে, তাৰপাছত 5 আহে, তাৰপাছত 7 আহে, ইহঁতক মই কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ? যদি মই ইয়াক n বুলি ধৰিলোঁ, তেতিয়া মই n+2 কৰি পিনি পাম, মানে 1ৰ লগত মই 2 প্লাছ কৰি 3 পাম। হ'ল, ইয়াক মই কেনেকৈ লিখিব পাৰিম? n+4, হ'লনে? 1 + 4 5, ইয়াত মই কেনেকৈ লিখিম? n+6। তো এনেকৈ মই কি লিখিব পাৰোঁ? এটা যুগ্ম সংখ্যা বা এটা অযুগ্ম সংখ্যাক মই লিখিব পাৰোঁ। ইয়াত যদি মই যুগ্ম সংখ্যা এটা ধৰিলোহেঁতেন, 2 4 6 8 এনেকৈ হ'লহেঁতেন, এনেকৈ মই ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। ইয়াত ধৰা x বুলি আহিছে, তো প্ৰথম যুগ্ম সংখ্যা এটা যদি মই কি বুলি লওঁ, বা অযুগ্ম সংখ্যা বুলি কৈছে, ক্ৰমিক অযুগ্ম সংখ্যা বুলি কৈছে, সেইকাৰণে এইটো ইউজ হৈছে, মানে 1ৰ পাছত 3 আহিব, 5 নাহে, সেইকাৰণে আমাৰ এইটো ফৰ্মুলা ইউজ হৈছে, ক্ৰমিক বুলি কৈছে, হয় নহয়? তো কি হ'ব? এটা সংখ্যা যদি x হয়, তাৰ পাছৰ সংখ্যাটো কি হ'ব? x+1, হ'লনে? যাৰ মানটো আমাৰ কিমান বুলি কৈছে? 48 বুলি কৈছে। তো ইয়াৰ ভেলু উলিয়াব পাৰা তোমালোকে, হ'লনে? এইটো 2x হ'ব, এইফালে আমাৰ 48ৰ পৰা 1 মাইনাছ হ'ব, হ'লনে? সৰি x+2 x+1 নহয়, x+2, 48ৰ পৰা 2 মাইনাছ হ'ব, বা xৰ মান তোমালোকে কিমান পাবা? 46 / 2, বা কিমান পাম আমি? 23 পাম, হ'লনে? তো কৰি চাব পাৰা, 23 আৰু 20, এটা সংখ্যা যদি 23 হয়, এটা সংখ্যা 25 হয়, সিহঁতক যোগ কৰি চোৱা তোমালোকে কিমান পোৱা? 48 পোৱা, হয়নে? 48 পোৱা। তো এইটো হৈ গ'ল ইকুৱেশ্যন বনোৱা। দেখিছানে পৰীক্ষাত কেতিয়াবা ইকুৱেশ্যন বনাবলৈ আহিছে, আৰু কেতিয়াবা আমাক অপশ্যনো দি দিছে যে ধৰা সংখ্যাকেইটাই কি কি। তো সংখ্যাকেইটা যদি তোমালোকক এনেকৈ দি থোৱা আছে 23 আৰু 25, হ'লনে? কোনোবা এটা সংখ্যা 21 আৰু 22 দি থোৱা আছে, তো যোগ কৰিও চাব পাৰা, তোমালোকে যোগ কৰি চাই ওলাই যাব পাৰে, বা ইকুৱেশ্যন বনাই আমাক সুধিব পাৰে। তো মনত ৰাখিবা, এইবিলাক আমি এনেকৈ কৰিব লাগিব, হ'লনে? তেনেকৈ চোৱা, এইটো এটা কুৱেশ্যন তোমালোকৰ পেপাৰ 3তে আৰু এটা কুৱেশ্যন আহিছিলে, এইটো কুৱেশ্যন, হ'লনে? The sum of 5 consecutive odd number is find to be 95. 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 পোৱা গ'ল। তো 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল মই কেনেকৈ ল'ব পাৰোঁ? হ'লনে? এইটো তোমালোকে অপশ্যন চাইও কৰিব পাৰিলা, বা কি কৰিলা, 5টা ক্ৰমিক অযুগ্ম সংখ্যা মানে 5x আহিবই, বা যদি মই লিখোঁ এটা x, তাৰ পাছৰ সংখ্যাটো x+2, তাৰ পাছৰ সংখ্যাটো আমাৰ x+4, হয়নে? তাৰ পাছৰ সংখ্যাটো x+6, হয়? 5টা হ'লনে সংখ্যা? 1 2 3 4, আৰু এটা লাগিব আমাৰ, হয়নে? x+8, ইয়াৰ যোগফল আমাক কিমান পাইছোঁ বুলি দিছে? আমাক দিছে যে 95 পোৱা গৈছে বুলি দিছে। হ'ল, কেতিয়াবা এভাৰেজ বুলি আহে, কেতিয়াবা এভাৰেজ বুলি আহিলে, এভাৰেজ আহিলে ডিভাইডেড বাই 5 হ'ব আমাৰ, হ'লনে? তো এই মানটো এতিয়া চোৱা, এইডোখৰ যেতিয়া প্ৰথমবাৰ কৰিলা, তোমালোকে কি গম পাবা? এটা যে 5টা সংখ্যা বুলি ক'লে আমাৰ 5x আহিবই, হ'লনে? বাকী কি হ'ব? 2 and 4 6 হ'ব, 6 and 6 12 হ'ব, 12 + 8 20 হ'ব। তো 95 - 20, 20 এফালে হ'লে মাইনাছ হৈ যাব, হ'লনে? মান কিমান পাবা? x = 75 / 5, হ'লনে? মানে কিমান পাবা? আটাইতকৈ সৰু সংখ্যাটো পাবা তোমালোকে 15। তাৰ পাছৰ সংখ্যাটো কি পাবা? 15 পালা, তাৰ পাছৰটো 17, তাৰ পাছৰটো 19, তাৰ পাছৰটো 21, তাৰ পাছৰটো হৈ গ'ল আমাৰ 23। তো এই সংখ্যাকেইটাক যদি আমি যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি যোগফলটো 95 পাম। তো এইটো তোমালোকে এইকণ ষ্টেপ যেতিয়া কৰিবা, হ'লনে? যদি 4টা সংখ্যা বুলি দিলেহেঁতেন, এইটো আছিলে যে কনজুগেটিভ, ৰিজাল্টটো চাবা হা, কি ওলাই? কনজুগেটিভ 5 অড নাম্বাৰ, হ'লনে? অড নাম্বাৰৰ চাম উলিয়াব দিছিলে। যদি মই 4 নাম্বাৰ ল'লোঁ, যদি মই 4টা সংখ্যা ল'লোঁ এবাৰ, তেতিয়া ধৰা 4টা সংখ্যা হ'লে x, হ'লনে? x+2, x+4 and x+6 হ'ব, হয়? মানে এই মানটো কেনেকৈ ওলাব চোৱা, 4x আহিলে, 10 হ'ল, 12 আহিব, এইডোখৰ আহিব, বাকী মান যিয়ে নিদিয়ক, এইডোখৰ তোমালোকে যেতিয়া কুৱেশ্যন কৰিবা, তো মই ভাবোঁ এইডোখৰ পাৰ্ট নিজে আহি যাব, যে এই কুৱেশ্যনটো যদি আহিছে, মই এই পাৰ্টটো ছল্ভ কৰিলোঁ আহিব, বা অপশ্যন দিও কৰিব পাৰা নিজৰ কথা, ঠিক আছে? অ'কে, বা 15 + 8 23, হ'লনে? অ'কে, নেক্সট আৰু কিছুমান কুৱেশ্যন। এইটো চোৱা, মই ৰিমাইণ্ডাৰ থিয়ৰেমৰ ক্লাছ আনিম বাৰু।
এইটো চোৱা দা লিষ্ট নেচাৰেল নাম্বাৰ হুইচ when divided by 2 gives remainder 1 when divided by 3 gives remainder 2 and when divided by 4 gives remainder 3 তো ৰিমাইণ্ডাৰ থিয়ৰমৰ আৰু বহুতখিনি প্ৰশ্ন আহে আমি যদি পৰীক্ষাত চাওঁ ভাগিক উপপাদ্যৰ যথেষ্ট প্ৰশ্ন কিছুমান আহে কিন্তু এইটো আমাক চিম্পলকৈ এটা কুৱেশ্যন দিছিলে তো বহুতে হয়তো অপশ্যন দিয়ে আমি কৰি দিলোঁ যে যদি মই 2 ডিভাইড কৰিছোঁ তেতিয়াহ'লে ৰিমাইণ্ডাৰ 1 থাকিছে 3 ডিভাইড কৰিছোঁ ৰিমাইণ্ডাৰ 2 থাকিছে এণ্ড 4 ডিভাইড কৰিছোঁ ৰিমাইণ্ডাৰ 3 থাকিছে তো এইটো কুৱেশ্যন মই ভাবোঁ সকলোৱে অপশ্যন দিয়ে কৰি দিব পাৰিলে এইটো কুৱেশ্যনলৈ ইমান ডিফিকাল্টি নাই বাট যেতিয়া আমি নেক্সট আমাৰ ৰিমাইণ্ডাৰ থিয়ৰমৰ ক্লাছবিলাক হ'ব তো আমি তেতিয়া এই কুৱেশ্যনবিলাক আৰু ভালকৈ চাম অ'কে এইটো এটা কুৱেশ্যন আহিছিলে সেই কুৱেশ্যন পেপাৰখনতে হুইচ অফ দ্য ফলোয়িং নাম্বাৰ হেজ দ্য হাইষ্ট ডিজিট ইন 10 প্লেচ তো অপশ্যনটো অকণমান কেনেকৈ দিছিলে চোৱা আমি গম পাইছিলোঁ যে ইয়াত 10 প্লেচ বুলি ক'লে 793 এই 9ত 10 প্লেচটো চবতকৈ বেছি আছে নহয় জানো এফালে একক দহক শতক ইউনিট ডিজিট 10 প্লেচ মানে 100 প্লেচ তাৰপাছত আমাৰ 1000ৰ প্লেচ থাকে তো 9ৰ ইয়াত যদি আমি চাওঁ 10 প্লেচত ইয়াত আছিলে 1 ইয়াত আছিলে 5 ইয়াত আছিলে 6 ইয়াত আছিলে আমাৰ 3 10 প্লেচত সবতকৈ বেছি 5 নম্বৰটোত আছিলে 793 আছিল আৰু 5 নম্বৰটো অপশ্যন এত আছিলে হলনে ওকে ঠিক আছে তাৰ লগতে আৰু এটা কুৱেশ্যন ধৰা এনেকুৱা এটা কুৱেশ্যন আহিছিলে যে ইয়াৰ শৃংখলাটোত কেইটা স্বাভাৱিক সংখ্যা আছে দা টোটেল কাউণ্ট অফ নেচাৰেল নাম্বাৰ এভেইলেবল ইন দ্য সিৰিজ -7 -6 আৰু এইফালে +7 লৈকে আছে হলনে কুৱেশ্যনটো কেনেকৈ আহিছে চোৱা নাম্বাৰ চিষ্টেমৰ কিছুমান কুৱেশ্যন -7 -6 -5 এনেকৈ গৈ গৈ 0 আছে আৰু এইফালে গৈ গৈ ক'লৈকে আছে 7 লৈকে আছে হলনে তো 6 5 এইবিলাকো আছে 1 2 3 এইবিলাকো আছে তো ইয়াত যদি ভালকৈ চোৱা তোমালোকে কাউণ্ট কৰি নাম্বাৰখিনি কি আছে -7 -6 -5 -4 -3 -2 -1 তাৰপাছত 0 আহিছে হয়নে তাৰপাছত 1 2 3 4 5 6 তাৰপাছত আহিছে 7 তো নাম্বাৰ লাইনডালৰ যেতিয়া কনচেপ্টটো তোমালোকে মই প্ৰথম ক্লাছত দেখাইছিলোঁ এই নাম্বাৰ লাইনডাল যেতিয়া আমি ভালকৈ বুজি যাওঁ ইয়াৰ নাম্বাৰখিনি যে যদি মই 0 to 7 চাওঁ কেইটা নাম্বাৰ আছে হলনে 5 6 7 আৰু এইফালে যদি মই চাওঁ 0 to -7 তো নিশ্চয় আমি উলিয়াব পাৰিম কিমানটা সংখ্যা থাকিব ওকে গুগল নামাঙে দিছে চি কেইটা সংখ্যা আছে ইয়াত চোৱা কিন্তু আমাক কুৱেশ্যনটোত কি বুলি সুধিছে এইখিনি কি নাম্বাৰ হয় সকলোবিলাক হয় আমাৰ ইণ্টিজাৰ হলনে এই গোটেইখিনি হয় আমাৰ ইণ্টিজাৰ এই পাৰ্টটোতে মন কৰিবা কিন্তু কুৱেশ্যনটো যোনটো সুধিছে এটা ইণ্টিজাৰ হয় এটা নেচাৰেল আৰু এটা হোল নাম্বাৰ এটা নেচাৰেল আৰু এটা হোল যদি হোল নাম্বাৰ বুলি ক'লেহেঁতেন তেনে আমি ক'ৰ পৰা ক'লৈকে ইনক্লুড কৰিলেহেঁতেন 0 to 7 লৈকে ইনক্লুড কৰিলোহেঁতেন নেচাৰেল বুলি ক'লে আমি 1 to 7 লৈকে ইনক্লুড কৰিম আৰু ইণ্টিজাৰ বুলি ক'লে -7 to আমি 7 লৈকে ইনক্লুড কৰিম সেই কুৱেশ্যনটো ইয়াত কনফিউজ নকৰিবা যে কেইটা স্বাভাৱিক সংখ্যা বুলি আছে বুলি সুধিছে নহয় জানো তো নাম্বাৰ লাইনডাল যদি মই ভালকৈ চাওঁ নাম্বাৰ লাইনডালত আমাৰ স্বাভাৱিক সংখ্যা এইফালে ধৰা -7 ইয়াত 0 আৰু এইফালে +7 আছে হলনে এইফালে 1 2 এইবিলাক আছে এইফালে -1 -2 আছে মানে ক'ৰ পৰা ক'লৈকে 1 to 7 লৈকে হলনে কেইটা সংখ্যা 1 2 3 4 5 6 7 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা সংখ্যা হ'ব টোটেল 7 নাম্বাৰ থাকিব তো কিছুমান কুৱেশ্যন তেনেকুৱাকৈ সোধে যদি মোক ক'লেহেঁতেন যে কেইটা স্বাভাৱিক সংখ্যা নহয় কেইটা হোল নাম্বাৰ আছে হাউ মেনি তেতিয়া কোৱা হাউ মেনি হোল নাম্বাৰ how many whole numbers বা আমাৰ পূৰ্ণ সংখ্যা কিমানটা থাকিব পূৰ্ণ সংখ্যা কেইটা থাকিব 8টা থাকিব হলনে ক'ৰ পৰা 0 পৰা 7 লৈকে পূৰ্ণ সংখ্যা থাকিব 8টা যদি ক'লেহেঁতেন যে ইয়াতে আৰু সুধিব পাৰে যে পজিটিভ ইণ্টিজাৰ কিমান আছে মোক কোৱা পজিটিভ ইণ্টিজাৰ কিমান আছে পজিটিভ ইণ্টিজাৰ বা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা মোক কোৱা নিগেটিভ ইণ্টিজাৰ্ছ কিমান আছে যোন কমেণ্টত আছে নিগেটিভ ইণ্টিজাৰ্ছ বা ঋণাত্মক অখণ্ড সংখ্যা কিমান আছে কোৱা কমেণ্টত কোৱা ধনাত্মক অখণ্ড সংখ্যা কিমান আছে ঋণাত্মক অখণ্ড সংখ্যা কিমান আছে পজিটিভ কিমান আছে এণ্ড নিগেটিভ ৰিমাইণ্ডাৰ কি বুলি কয় ইণ্টিজাৰ কিমান আছে 1 to 7 চব পজিটিভ হয় 0 to আমাৰ নিউট্ৰেল বুলি ধৰা হয় হলনে পজিটিভ 7 এণ্ড নিগেটিভ আমাৰ 7 থাকিব 0 নিউট্ৰেল বুলি ধৰা
যিহেতু ধৰা নহয় পজিটিভ অৰ নেগেটিভ ঠিক আছে 7 স্ক'ৰ বৰাবৰ অ'কে এইবিলাক কুৱেশ্যন সোধে তো সেইটো কাৰণে মই দেখাই গৈছোঁ মনত ৰাখি যাবা যিহেতু ইম্পৰ্টেণ্ট হয় অ'কে আৰু কেইটামান কুৱেশ্যন আছে কিন্তু ইয়াত ধৰা মই যোনটো PDF-ৰ পৰা লৈছিলোঁ তাৰ অকণমান টেগটো লাগি আছে তো কপিৰাইট নধৰিলে হ'ল আৰু এটা কুৱেশ্যন ধৰা এটা ভগ্নাংশৰ লব যদি 3 বৃদ্ধি পালে ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায় আৰু when the numerator of a fraction increases by 3 the fraction increases by its 3/4 বুলি কৈছিলে তেতিয়াহ'লে numerator of the fraction এইবিলাকো তোমালোকে কৰি চাবা এবাৰ দুইৰাহৰণ কৰিলে তো মই দেখালোৱে এইটো এটা কুৱেশ্যন কৰি চাবা এইটো হোমৱৰ্ক হিচাপে মই দিলোঁ সকলোকে বা ইয়াতো কৰি চাব পাৰা যিটো আমাৰ ভগ্নাংশৰ কুৱেশ্যন ধৰা ভগ্নাংশটো যদি মই x/y ল'লোঁ হ'ল নাই তো numerator of a fraction is increased by 3 যদি ইয়াক 3 বৃদ্ধি কৰা হয় তেতিয়াহ'লে কি বুলি কৈছিলে the fraction increases by its 3/4 নিজৰ 3/4 ইনক্ৰিজ হৈ যায় কৰি চাবা সকলোৱে এইটো বা তোমালোকে কি কৰিব পাৰা ইয়াৰ নিউমাৰেটৰটো উলিয়াই দিব পাৰা হ'লে ইয়াত 100 মান উলিয়াব পাৰা হ'ব কৰি চাবা এইটো কুৱেশ্যন এইখিনি নাম্বাৰ ছিষ্টেমৰ তোমালোকৰ কুৱেশ্যন আৰু চোৱা ইয়াত আৰু কিছুমান তোমালোকে চাব লাগিব ফৰ্মুলা বেছ কুৱেশ্যন যেনেকৈ এইবিলাক কুৱেশ্যন দেই ফৰ্মুলা বেছ কুৱেশ্যন আৰু বহুত থাকে এইবিলাক তোমালোকে মন কৰিবা সেইখিনি মই দেখাই থৈছোঁ লগতে সেইখিনি চিম্প্লিফিকেশ্যনৰ ভিতৰতো আহে কিন্তু ইয়াতো মই দেখাই দিছোঁ ধৰা এই ধৰণৰ কুৱেশ্যন যেনেকৈ আমাৰ কি হয় এইবিলাক কুৱেশ্যন এইবিলাক মই যেতিয়া চিম্প্লিফিকেশ্যন পঢ়াম তোমালোকক দেখাম হ'ব কিন্তু ইয়াতো এবাৰ দেখাই দিছোঁ যাতে ৰিভাইজ হৈ যাওক এইবিলাক ইয়াৰ ভেলু 5 ওলাই হ'লনে একদম চিম্পুলকৈ মনত ৰাখিব লাগে এইবিলাক যিহেতু ডাইৰেক্ট পৰীক্ষাত প্ৰশ্ন আহে যদি 5 5 5 তিনিটা আছে তেতিয়াহ'লে 5 to the power 2 cube minus 1 divided by 2 cube 5 to the power 7/8 এনেকৈ আছিলে 5 তিনিটা গতিকে 2 cube minus 1 হ'লনে যদি আছিলে কেনেকৈ 12 আছে ধৰা এনেকৈ আছে তেতিয়াহ'লে ইয়াৰ মান আছিলে 4 কিয়নো আমি 12ক কেনেকৈ লিখিব পাৰোঁ 4 into 3 বুলি লিখিব পাৰোঁ বা 3 into 3 plus 1 এনেকুৱা প্ৰকাৰে লিখিলে যোনটো ডাঙৰ সংখ্যা হয় তাৰ ভেলু প্লাছ থাকিলে হয় আৰু মাইনাছ থাকিলে কোনটো হয় সৰু ভেলুটো হয় হ'বনে মাইনাছ থাকিলে ইয়াৰ ভেলু কিমান ওলায় 3 ওলায় ঠিক আছে এইবিলাকো মনত ৰাখিবা হ'ব কৈ দিব লাগিব নেকি পৰমানন্দ ঠিক আছে কোনটো কুৱেশ্যন আছিলে তলৰ ফালে আছিলে কুৱেশ্যনটো মই লৈ লৈছোঁ ৰ'বা অ'কে এইটো আছিলে নহয় জানো কোনো এক ভগ্নাংশৰ লব যদি 3 বৃদ্ধি পায় তেতিয়াহ'লে ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায় বুলি কৈছিলে হ'লনে এইটো কুৱেশ্যনৰ এনচাৰ কিমান পাইছা সকলোৱে 4 পাইছোঁ বুলি দিছা হ'লনে যদি ইয়াৰ নিউমাৰেটৰটো 4 হৈছে তেতিয়াহ'লে ডিনমিনেটৰ কিমান পাইছা মোক কোৱা আছাম পুলিচ SIPIQ SIPIQ ইয়াত কুৱেশ্যনো আমি ইনক্লুড কৰিছোঁ হ'লনে 12 divided by 3 4 পাইছা প্ৰথম ভগ্নাংশটো তোমালোকে মান পাবা হ'লনে x/y মান তোমালোকে পাবা হয় অনুপাতটা পাবাগৈ নহয় ইয়াক যদি ছল্ভ কৰা কি পাবা 3/4 হ'লনে এটা ভগ্নাংশ ধৰা তোমালোকে লৈ ল'লা x/y এটা ভগ্নাংশ ধৰা ল'লা x/y বা তোমালোকে এই ভগ্নাংশটো এনেকৈ 1/y বুলি ল'ব পাৰা হ'ল x/y ল'লা ইয়াক কিমান বৃদ্ধি কৰিলা 3 বৃদ্ধি কৰি দিলা তেতিয়া ভগ্নাংশটো কিমান বৃদ্ধি হৈ গ'ল ইয়াৰ 3/4 বৃদ্ধি হৈ গুচি গ'ল হ'ব অ'কে কৰি চাবাচোন এইটো এই কুৱেশ্যনখিনি তোমালোকে এবাৰ কৰি চাবা মই দেখাই দিছোঁ কুৱেশ্যনটো হ'লনে প্ৰথম কি আছিলে ধৰা মই যদি এটা ভগ্নাংশ লৈছোঁ কুৱেশ্যনটো কেনেকৈ বনিছে চোৱা মই এটা ভগ্নাংশ ধৰা তোমালোকে ল'লোঁ তোমালোকে কৈছা যে নিউমাৰেটৰ 4 ওলাইছে হ'ব মই ভগ্নাংশটো ল'লোঁ ধৰা 4/5 এটা মই ভগ্নাংশ ল'লোঁ হ'লনে 4/5 এটা মই ভগ্নাংশ ল'লোঁ অ'কে ইয়াৰ যদি ধৰা মই এইটো 3 বহাই দিছোঁ তো কিমান বৃদ্ধি পায় 4/8 বা 1/2 হ'লনে 1/2 আৰু এটা আমাৰ সমতুল্য ভগ্নাংশ 4/8 হয় বা 6 আমাৰ কিমান হ'ব
সমতুল্য ভগ্নাংশ মই তোমালোকক যে পঢ়াইছিলোঁ ধৰা 1/2 সমতুল্য ভগ্নাংশ আমাৰ কি হয় 2/4 হয় হয়নে 3/6 হয় 4/12 হয় নহয় জানো তো তাৰ লগত তুলনা কৰি চাব পৰা কিমান গুণ বৃদ্ধি হৈছে হ'ব ওকে কৰিব পাৰিছানে পৰমানন্দ সুধিছিলে ইকুৱেশ্যনটো বনাই কৰিব পাৰিলানে এজন আছে IPS আকাশ হাজৰিকা আসাম পুলিচ SI PIQ সলভ আসাম পুলিচ SI কুৱেশ্যনো আমি ইয়াত ইনক্লুড কৰিছোঁ মই যে তোমালোকক দেখাইছিলোঁ কমন এণ্ট্ৰেন্স টেষ্ট এই যোনখন কুৱেশ্যন হ'লে প্ৰথমতে মই দেখুওৱা CWT সেইখন আমাৰ আসাম পুলিচ SI যোনখন কুৱেশ্যন পেপাৰ হয় তাত আহিছিলে হ'ব তাৰো মই কুৱেশ্যন তোমালোকক কৰি দেখাইছোঁ তাৰপাছত বাকী যোনবিলাক টপিকৰ কুৱেশ্যন আহিছে অলৰেডি সেইখিনি মই তোমালোকক কৰি দেখাম হ'ব এইটো সলভ কৰা কিমান পাব মান ওকে 3/4 বৃদ্ধি পালে বুলি ক'লে তো x/y + 3 হয়নে এইটো মান কিমান ওলাব আমাৰ x/y 3x/y নহয় জানো তো একে থাকিলে আমাৰ x/y + 3 4x/y ওলাব হয়নে তো মাল্টিপ্লাই কৰিছোঁ xy ইকুৱেল আমাৰ 4xy + 12x থাকিব হয়নে তো এইফালে থাকিব কিমান 3xy ইকুৱেল 12x হ'ব তো x আৰু x কেনচেল কৰি দিয়া x/y মানটো তোমালোকে 3/12 বা 1/4 পাবা নহয় জানো ওকে মান ওলাইছে আমাক কি সুধিছিলে ডিনমিনেটৰ সুধিছিলে নে নিউমাৰেটৰ সুধিছিলে ভগ্নাংশটো লবৰ মান সুধিছিলে তোমালোকে 4 পাইছা ওলাইছেনে এইটো 4x/y দেন আমাৰ x আৰু y হৈ গ'ল মাল্টিপ্লাই কৰি হ'লনে 4xy এণ্ড 4 × 12x হ'ব এইটো মাইনাছ ওলাব নহয় জানো এইফালে যদি ভেলুটো আহে মাইনাছ আহিব ক'ৰবাত ভুল হৈ গ'ল নেকি কৰা ৰ'বা এক মিনিট মই কুৱেশ্যনটো ভালকৈ চাই এটা ভগ্নাংশ আছিলে লব 3 বৃদ্ধি পালে ঠিক আছে মই এটা ভগ্নাংশ x/y ল'লোঁ ইয়াৰ লব 3 বৃদ্ধি পালে বুলি কৈছিলে নহয় জানো মই হৰটো 3 বৃদ্ধি কৰাই দিলোঁ চাগে সেইটো কাৰণে ওলোৱা নাই কুৱেশ্যনটো হ'লনে লব বৃদ্ধি কৰা বুলি কৈছিলে য়েছ x/y ধৰা ইয়াক 3 বৃদ্ধি কৰিলা তেতিয়া ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায় ভগ্নাংশটো যদি x/y লৈছিলা তো ইয়াৰ 3/4 ইয়াৰ ইনক্ৰিজ হৈ গুচি গ'ল হ'বনে তেতিয়া ওলাব x + 3/y হ'লনে এইটো হৈ গ'ল তোমালোকৰ বেছিক ৱে সলভ কৰা এফালে হ'ব তোমালোকৰ কিমান 4x হ'ব ইয়াক সলভ কৰি চাবা তেতিয়া মানটো ওলাব ওলাইছেনে ওকে মই সেইটো ভুল হৈ আছিলে চোৱা ইয়াত মই কি কৰিলোঁ তোমালোকৰ যে x আৰু y যোনটো মই মান ল'লোঁ ইয়াৰ মই y + 3 কৰিলোঁ মানে যিহেতু এইটো হৈ গ'ল নিউমাৰেটৰ এইটো হৈ গ'ল ডিনমিনেটৰ তো নিউমাৰেটৰ লগত আমি 3 প্লাছ কৰিব লাগিব হ'লনে x/y এটা ভগ্নাংশ ল'লা মান ওলাব কিয় নোলাব x/y এটা ভগ্নাংশ ল'লা এইটো ভুল হৈ আছে ৰ'বা ওকে এটা ভগ্নাংশ ল'লা x/y এটা ভগ্নাংশ ল'লা ইয়াৰ লগত 3 এটা প্লাছ কৰিলা ভগ্নাংশ এটা আছিলে x/y তো ইয়াৰে কিমান 3/4 বৃদ্ধি হৈ গুচি গ'ল 3/4 অফ x/y ইনক্ৰিজ হৈ গ'ল ন x/y হ'লনে মানে এইটো কিমান থাকিব x + 3/y এইফালে তোমালোকৰ থাকিব x/y + 3x/4y এনেকৈ থাকিব হ'লনে তো x + 3/y হ'লে এইটো 4y হ'ব তোমালোকৰ তো ইয়াত 4 এটা হ'ব 4x + 3x হ'ব নহয় জানো LCM ল'লোঁ তেনেকৈ কৰি চাবা ওলাব হ'বনে মই কৰি চোৱা নাই কুৱেশ্যনটো তোমালোকে কৰি চাবা অ'কে এনচাৰ ওলাব চাগে কৰি চাবা হ'ব তেতিয়াহ'লে আজিলৈ বাই বাই এইটো কুৱেশ্যন কৰি চাবা নহ'লে মই নেক্সট ক্লাছত তোমালোকক কৰি দেখাম আজিলৈ বাই বাই নেক্সট ক্লাছত পুনৰ লগ পাম জয় অসম জয় হিন্দ